Okay, Minister. সকলোকে নমস্কাৰ পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছো ভগৱানক কাৰণ ভগৱান থকা হেতুকে আমি সকলো দূৰ-দূৰৰ পৰা একত্ৰিত হ'ব পাৰিছো তাৰ পিছত মই ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ সকলোৰে মহান গুৰু মিষ্টাৰ মনোজ দত্ত ছাৰক ধন্যবাদ জ্ঞাপন কৰিছো ঠিক আছে মই যিজন গুৰুৰ সান্নিধ্যত মই এই মহান কনসেপ্টটো এচিভ কৰিছো হেজন গুৰুৰ নাম হ'ল মিষ্টাৰ তপনজিৎ ফুকন ছাৰক মই হাৰ্টলি শ্ৰদ্ধা জ্ঞাপন কৰিছো ছাৰে মোক মেটাফৰ্স বিজনেছ কনসেপ্টটো নিদিয়া হলে মই এই বিজনেছটো নাপালোহেঁতেন আমাৰ এই ডিসেন্ট্রালাইজ প্রজেক্টটো হয় আমাৰ এই প্ৰজেক্টটো কোনো অফিস নাই কোনো ব্ৰাঞ্চ নাই কোনো এমডি সিএমডি নাই কোনো ক্লোজিং নাই কোনো প্ৰডাক্ট নাই আমাৰ এই প্ৰজেক্টটো ঘৰে ঘৰে গৈ তেল সাবুন বিক্ৰী কৰা কোনো কোম্পানী নহয় আমাৰ এই প্ৰজেক্টটো 100% ডিসেন্ট্রালাইজ প্ৰজেক্ট হয় আমাৰ এই প্ৰজেক্টটোৰ ৰোডমেপ বহুত ডাঙৰ হয় ভাবক আপোনালোকে দোকান এখন কিন্তু ইনকম অহা ৰাস্তা কেইবাখনো আছে ঠিক আছে মই এতিয়া এনেকুৱা এজন গ্ৰেট ডাইনামিক লিডাৰক এই মঞ্চত ইনভাইট কৰিবলৈ গৈছো তেখেতক ইনভাইট কৰিবলৈ মোৰ অকলে সাহস নাই এটা কেপাচিটি নাই আপোনালোকৰ বহুমূলীয়া হাত চাপৰিৰে ছাৰক মই এই মঞ্চত ইনভাইট কৰিবলৈ গৈছো তেখেতৰ নাম হৈছে মিষ্টাৰ মনোজ দত্ত ছাৰ প্লিজ ওয়েলকাম টু ছাৰ আপুনি আমাৰ এই মঞ্চত আহক আহি কিনে আমাৰ প্লান প্ৰেজেন্টেশন দেখুৱাবলৈ আপোনাক মই অনুৰোধ কৰিছো ছাৰ ওকে ছাৰ থ্যাংক ইউ Thank you, madam. Thank you for giving this mind-blowing MC presentation. Your confidence level day by day going to be high. So dear all, this type of MC presentation very important. First of all, you introduce about metaphor something, and after that, welcome your plan presentator. Okay, it's very important. So dear friends, please give a big clap. Sandana Das, madam. Thank you, madam. Thank you. Very good, madam. Thank you, madam. Great, madam. And please, जितना जी हकल व्यक्ति एक्चुअली आमार আজি মে সেশনটো আমাৰ এটো যে অসমীয়াত হ'ব যি হকল ব্যক্তি হৰাখন ব্যক্তি ইয়াত উপস্থিত আছে সকলকে মই ৰিকুৱেষ্ট কৰিছো কেতিয়াও যাতে এমসি আৰু প্লেন আপোনালোকে মানে সদায় কেতিয়াও যাতে মিস নাথাকে আপোনালোকৰ লেডিজ হক বা জেন্টস হক সকলকে মই ৰিকুৱেষ্ট কৰিছো ম্যাক্সিমাম আপোনালোকে দিবৰ কাৰণে চেষ্টা কৰক ঠিক আছে আমিতো জানোই আপোনালোকে দিলে আৰু বেছি বেটাৰ হ'ব আজি আমি এ টু জেড যেটো আমি আমাৰ বৰ্তমান অৱস্থাত যেটো ইনকামৰ পদ্ধতি আছে মেটাফৰ্সত এ টু জেড সিস্টেমটো সৰল ভাষাত আমি জনাবলৈ চেষ্টা কৰিম আৰু মই অলৰেডি আগতে কৈছো যিখিনি আপোনালোকৰ কৰণীয় কাম স্টেপ বাই স্টেপ কৰি যাওক কোনটো পেজৰ পাছত কোনটো পেজ থাকিব কোনটো পেজৰ পাছত কোনটো পেজ থাকিব ভালকৈ আপুনি মন দি শুনক আৰু চাই লওক আৰু লগে লগে সব স্ক্ৰিনশ্বট মাৰি যাব ঠিক আছে জাস্ট এ মিনিট স্ক্রিন শেয়ার তো হইছে না হইছে বারো ওকে এরল আমি অলপ প্ল্যানিং কৰিব লাগিব ঠিক আছে লাষ্ট মিনিট মই বা কাটি দিছো আকৌ এবাৰ মই স্ক্রিন শেয়ারটো কৰি দিছো তেতিয়া বেছি ভালদৰে হৈ যাব চাগে ওকে ফার্স্ট অফ অল এটা স্ক্রিন শেয়ার হইছে ওকে Yes, হইছে Thank you. Dear all, first of all, dear friends, welcome to all members and all leaders, all in the morning training session. You are great. আপোনালোকে ইমান ধুনিয়া কবলে গলে ঠান্ডা বতৰ হুই বহি নাথাকি যে আপোনালোকে মৰ্নিং ট্ৰেইনিংত আহি উপস্থিত হলি তাৰ কাৰণে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছো লগতে উপৰলা ভগৱানৰ ওপৰত আমি যেটো ভগৱানে আমাক দিলে বা ওপৰলে আপুনি যাক মানে আল্লাহ মানে যিশুক মানে যাক মানে যিজনে আমাক এই বিজনেসটো দিলে সেই উপৰলাজনক আমি ধন্যবাদ দিছো লগতে আমি আমাৰ লাডু ছাৰক ধন্যবাদ দিছো যে তেওঁ জৰিয়তে আমি এটা গোল্ডেন অপৰচুনিটি পাবলৈ আমি আজি সক্ষম হৈছো লগতে ডিয়াৰ ফ্ৰেন্ডস আজি মেটাফৰ্সত কি পৰ্যায়ৰ জৰিয়তে আমি ইনকাম কৰিব পাৰো বৰ্তমান অৱস্থাত 4-5টা পদ্ধতি জৰিয়তে আমি ইনকাম কৰিব পাৰো আহিবলগীয়া টোটাল 14-15টা প্ৰজেক্ট চালু হ'বলৈ গৈ আছে মেটাফৰ্সত তো আমি
টোটেল আহিবলগীয়া দিনকেইটা টোটেল 14-15টা প্ৰজেক্টৰ জৰিয়তে আমি ইনকাম কৰিব পাৰিম তেতিয়াতো প্ৰত্যেকজন ব্যক্তিৰ কাৰণে ব্যক্তিয়ে হয়তো ডেইলি লাখ লাখ টকা হয়তো মাহেকত 1 কোটি 2 কোটি 3 কোটি টকা ঘটিবলৈ সক্ষম হ'ব সেইকাৰণে বেছি কথা নকৈ মই এতিয়া আপোনালোকৰ আগত স্টেপ বাই স্টেপ এটো যে প্লেন প্ৰেজেন্টেশন দিবলৈ চেষ্টা কৰিম ফাৰ্স্ট অফ অল ডিয়াৰ ফ্ৰেন্ডস মাইসেলফ মনোজ কুমাৰ দত্ত মই অসমৰ পৰা বিলং কৰো 24/7 মোৰ টিমক মই সাপোৰ্ট কৰি আগুৱাই গৈ আছো আৰু আমাৰ ইয়াত অফলাইন অনলাইন দুইটা ধৰণে আমি সাপোৰ্ট কৰা হয় ঠিক আছে ডিয়াৰ ফ্ৰেন্ডস যিমান পাৰে সোনকালে আপোনালোকে 10 জনক যাতে আগুৱাই লৈ যাব কাৰণে চেষ্টা কৰে কাৰণ এই প্ৰজেক্টটো কোনো সেলফিশ এটিটিউড মাইন্ডেড মানুহৰ কাৰণে এইটো প্ৰজেক্ট নহয় যিসকল মানুহৰ মাইন্ডেড বা মনত হেল্পিং টু আদার্স এটিটিউড আছে মানে খুদ বি বনো দুসরা আদমি কো বি বনাও তেনেকুৱা ধৰণৰ মাইন্ডসেট মানুহৰ কাৰণে আমাৰ এইটো প্ৰজেক্ট হয় এতিয়া বেছি কথা নকৈ ডাইৰেক্ট মই প্লেনত গৈ আছো আপোনালোকে বুজিব কাৰণে চেষ্টা কৰিব ফাৰ্স্ট অফ অল ওয়েলকাম টু মেটাফৰ্স এমকেডি ইন্টাৰনেশ্যনেল টিম আমাৰ গোটেই টিমটো নাম আপোনালোকে গম পাইছে মেটাফৰ্স এমকেডি ইন্টাৰনেশ্যনেল টিম this is a life-changing opportunity this is a life-changing opportunity not only life-changing opportunity this is the biggest life-changing opportunity in this world and you can follow us YouTube channel and website also and organized by all of you know that myself Manoj Kumar Datta okay dear friends today we know why blockchain why cryptocurrency here why centralized yes decentralized why blockchain हम डियर फ्रेंड्स আমাৰ যেটো মেটাফৰ্স প্ৰজেক্ট হয় এই প্ৰজেক্টটো টোটেল আপোনাৰ কি হয় ব্লকচেইন সিস্টেমৰ ৰান কৰা প্ৰজেক্ট হয় ব্লকচেইন সিস্টেমৰ আপুনি মই আজি কিয় কাম কৰিব লাগে পৃথিৱী কোম্পানীবোৰ কাম কৰোতে কৰোতে মানুহক নানা ধৰণৰ আমাক টুপি পিনাই আমাক গুছি গৈছে কোম্পানীবোৰ তেওঁলোকে কৰপতি নহয় আৰবপতি খৰবপতি হৈ গৈছে গম পাইছে বাট আমাৰ মানুহবোৰ ৰোডপতি হৈ আছে আজি তো তেতিয়া হলে কোম্পানী এৰি আমি কিয় এইটো এনেকুৱা প্ৰজেক্টত আমি কাম কৰিব লাগে ব্লকচেইন সিস্টেমত কিয় কাম কৰিব লাগে কাৰণ প্ৰত্যেকটো ডিভাইস ইটো হিটো ডিভাইসৰ লগত কানেক্টেড হৈ থাকে আৰু এই ব্লকচেইন সিস্টেমত যেটা যেটো সিস্টেমে সফটওয়্যাৰ ৰানিং হয় হেতু কোনো ডিলিট বা কোনো হ্যাক কৰিব নোৱাৰে ঠিক আছে আৰু আপোনাৰ মোৰ লগত কোনো ইয়াত মানে শেয়াৰ কৰিব নোৱাৰে why cryptocurrency why centralized decentralized আমি স্টেপ বাই স্টেপ ক'বলৈ গৈ আছো ভালদৰে আপুনি বুজিবলৈ মন কৰক evolution of money এইটো সবচেয়ে বেছি ইম্পৰ্টেন্ট ডিয়াৰ फ्रेंड्स evolution of money why আপুনি নো কিয় এই প্ৰজেক্টত আহিব লাগে আপোনাৰ why টো ক্লিয়াৰ কৰিবৰ কাৰণে এটো ভালদৰে বুজি লওক why evolution of money মানে কি যেতিয়া পৃথিৱীত ডিয়াৰ फ्रेंड्स লেনদেন চালু হৈছিল হেতু সময়ত বাটাৰ সিস্টেম চলিছিল মানে আপুনি মোক ধান দিলে মই আপোনাক গুৰ দিলো আপুনি মোক চাউল দিলে মই আপোনাক ধান দিলো আপুনি মোক ঘেঁহু দিলে মই আপোনাক চাউল দিলো মানে বিনিময় প্ৰথা চলিছিল হেতু কয় বাটাৰ সিস্টেম তাৰপা ডিয়াৰ फ्रेंड्स গোল্ড কইন আহিল গোল্ড সোণৰ ট্ৰানজাকশন আহিল তাপা আহিলে মেটেল কোন আহি গল ডিয়াৰ फ्रेंड्स তাপা আহিলে পেপাৰ মানি যেতিয়া পৃথিৱী ডিয়াৰ फ्रेंड्स পেপাৰ মানি চালু হৈছিল সেটো সময়ত কি হৈছিল প্ৰত্যেক মানুহে কৈছিল যে এটোটো ভিজি যাব এটোটো বেয়া হৈ যাব এটোটো কিবা হ'ব বাট আজি ডেটত আপোনাৰ হাততো পেপাৰ মানি আছে মোৰ হাততো পেপাৰ মানি আছে ডিয়াৰ फ्रेंड्स এই পেপাৰ মানিটো আপোনাৰ যেতিয়া অনলি প্ৰচলন চলিছিল তেতিয়া মানুহৰ ঘৰত বহুত ডকাইতি হৈছিল দ্বিতীয়তে ৰাস্তা পথত গাড়ীবোৰ ৰখাই আপোনালোকে মনত আছে নাই নেজানো মই সেটো সময়ত বহুত ডকাইতি হৈছিল ৰাস্তা পথত একদম গাড়ীবোৰ ৰাখি মানুহক মাৰ্ডাৰ কৰিছিল একদম ধন লুটি লৈ গৈছিল কাৰণ সেইটো সময়ত ইলেক্ট্ৰনিক সিস্টেম নাছিল টেকনলজি নাছিল ঠিক আছে নেক্সট আহি গল প্লাষ্টিক কাৰ্ড এনেকুৱা এটা বস্তু হয় যত যাক কোৱা আমি এটিএম কাৰ্ড যেতিয়া পৃথিৱীত প্ৰথম ষ্টাৰ্ট হৈছিল তেতিয়া মানুহে কৈছিল এটো বাদু পইচা গুছি যায় অটোমেটিক নাইকিয়া হৈ যায় গুছি যায় বা কোনবাই লৈ যাব বুলি কৈছিল বাট যিজন ব্যক্তিয়ে নেকি বা যিসকল ব্যক্তিয়ে নেগেটিভ কথা কৈছিল আজি ডেটত কি সকল ব্যক্তি হাততো এটিএম কাৰ্ড আছে বা আপোনাৰ হাততো এটিএম কাৰ্ড আছে মোৰ হাততো এটিএম কাৰ্ড আছে আৰু যিসকল ব্যক্তি হাতত এটিএম কাৰ্ড নাই তেওঁলোকে গাধৰ নিচিনা দিনটো বেংকত গৈ লাইন পাতি খাৰা হৈ থাকিব লগিয়া হয় তেওঁলোকে এটো মানে 10-20 টকা উলিয়াবৰ কাৰণে দিনৰ দিনটো বৰবাদ কৰিব লগিয়া হয় যিসকলে এটিএম কাৰ্ড আছে তেওঁলোকে উদিন মিনিটত গৈ এটিএম বা পইচাটো উলিয়াই লৈ আহিব পাৰে ইয়াতে কথা এটা হল কি এটিএম কাৰ্ডত আপুনি মই লিমিটেড ট্ৰানজাকশন আপুনি মই কৰিব পাৰো বেছি ট্ৰানজাকশন কৰিব নোৱাৰো এদিনত আপুনি কিছুমানত 10000 কিছুমানত 40000 কিছুমানত এনেকে লিমিটেড ট্ৰানজাকশন আছে ডেইলি বেছি টকা উলিয়াব নোৱাৰে তাৰ ওপৰত বেছ কৰি আকৌ কি উলিয়ালে যে ইলেক্ট্ৰনিক মানি উলিয়াই দিলে যাক কোহাই গুগল পে ফোন পে পেটিএম নেট বেংকিং তো আগৰ পৰা আছে এতিয়া মানুহে গম পায় আগতে ইমান গম নাপায় মই তো আগৰ পৰা ইউজ কৰি আছো কথা হল কি ইলেক্ট্ৰনিক মানে গুগল পে ফোন পে ফৰ এক্সাম্পল যেটা নেকি গুগল পে ফোন পে পেটিএম এবোৰ ষ্টাৰ্ট হৈছিল পৃথিৱীত প্ৰত্যেকজন মানুহে কৈছিল কি বাৰু
ইয়াতে পইচাটো চুৰি হৈ যাব, এইপা পইচা নাইকিয়া হৈ যাব, এইপা আমুক হ'ব তামুক হ'ব। সদায় মনত ৰাখিব এইখন পৃথিৱীত 98% মানুহৰ মাইণ্ডত অনলি ইনফৰমেশ্যন থাকে, নলেজ নাথাকে। তেওঁলোকৰ নলেজ ল'বৰ কাৰণে সময় নাই, আৰু তেওঁলোকৰ নলেজ ল'বৰ কাৰণে টকাও নাই বা ধৈৰ্যও নাই। নলেজ নথকাৰ কাৰণে তেওঁলোকে নানা ধৰণৰ মিনিংলেছ কথা কিছুমান কৈ থাকে। যিসকল ব্যক্তিয়ে গুগল পে ফোন পে আগত ওপৰত নেগেটিভ কথা কৈছিলে, তেওঁলোকেও বাপ বুলি এতিয়া গুগল পে ফোন পে ইউজ কৰিবলৈ মানে বাধ্যবাধকতা নিজৰ আহি পৰিলে। তো আজিৰ ডেটত যিসকল ব্যক্তিয়ে গুগল পে ফোন পে ইউজ কৰা নাই, হয়তো তেওঁ এটিএমত লাইন পাতিবলগীয়া হৈছে, হয়তো তেওঁ বেংকত গৈ দিনৰ দিনো গাধ ফাটিবলগীয়া হৈছে। আজিৰ ডেটতো আছে, মই বহুত ব্যক্তি দেখিছো বুজিয়ে নাপায়। ঠিক আছে, এতিয়া গুগল পে ফোন পেটো কি হৈ গ'ল, আপুনি লিমিটেড ট্ৰানজেকশ্যন কৰিব পাৰে। আৰু যিসকল ব্যক্তিয়ে গুগল পে ফোন পে ইউজ কৰিছে, তেওঁলোকৰ ল'ৰা ছোৱালী, তেওঁলোকৰ হাজবেণ্ড ৱাইফ ৰিলেটিভত বিচনাত শুই পেলাই মিনিমাম ট্ৰানজেকশ্যন তেওঁলোকে কৰিব পাৰে। বাট ইয়াতো কি হ'ল, আপোনাৰ 1 লাখতকৈ অধিক আপুনি 24 ঘণ্টাত ট্ৰানজেকশ্যন কৰিব নোৱাৰে। তাৰ ওপৰত বেছ কৰি এতিয়া আমাৰ গোটেই ৱৰ্ল্ডত, ইয়াততো লিমিটেড থাকে, সেইটো কৰিব পাৰিবই, কিন্তু গোটেই ৱৰ্ল্ডৰ কাৰণে এতিয়া ক্ৰিপ্টো কাৰেঞ্চি ট্ৰানজেকশ্যন এতিয়া আহি গ'ল। ক্ৰিপ্টো কাৰেঞ্চিত আপুনি আনলিমিটেড ট্ৰানজেকশ্যন কৰিব পাৰে, ইয়াত কোনো থাৰ্ড পাৰ্টি নাথাকে। ইয়াত মেন টু মেন, P2P, পাৰ্চন টু পাৰ্চন উইদিন ছেকেণ্ডত আপুনি ইয়াত আনলিমিটেড ট্ৰানজেকশ্যন কৰিব পাৰে। তো সেইটো কাৰণে এই ষ্টেপ বাই ষ্টেপ যিটো চেঞ্জ আহি আছে, যিসকল ব্যক্তিয়ে আগতে একচেপ্ট কৰিলে তেওঁলোকে দুনিয়াত বহুত আগত গুচি গ'ল, যিসকলে পাছত কৰিছে তেওঁলোকে জীৱনত পাছতীয়াই হৈ গৈ আছে। তো আজিৰ দিনত ক্ৰিপ্টো কাৰেঞ্চি প্ৰজেক্টত আজি আপুনি যদি ইগনোৰ কৰে, কাইলে বাই ফৰ্চলি হলেও আপুনি নিজে আহিবলৈ বাধ্য হ'ব লাগিব। ঠিক আছে, ঠিক আছে, সদায় মনত ৰাখিব ক্ৰিপ্টো কাৰেঞ্চি প্ৰজেক্টত আজি নহয় পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তি ইয়াত আহিবই লাগিব, উইলিংলি আহিব লাগিব। সেইকাৰণে খাটি বাটি বোকে নকৰিব, জোৰ জবস্তি নকৰিব। ক্ৰিপ্টো কাৰেঞ্চিত কিয় আহিব লাগে বুজি পালে আপুনি। যিসকল নাহে তেওঁলোকে পাছত উইলিংলি নিজে আহিবলৈ বাধ্য হৈ যাব দিয়ে ফ্ৰেণ্ডছ। তো সেইকাৰণে ধন কা বিকাশ এইটো বহুত ইম্পৰ্টেণ্ট হয়। এই চেপ্টাৰটো আপোনালোকে সকলো ব্যক্তিক ক'ব। যোনে একচেপ্ট কৰিব তেওঁ ছাকচেছ হ'ব, যোনে একচেপ্ট নকৰিব তেওঁ হাৰ্ড ৱৰ্কাৰ হৈ জীৱনত জীয়াই থাকিব লাগিব। সেই গতিকে সদায় মনত ৰাখিব, আমাৰ মানুহৰ মাইণ্ডত 98% মানুহৰ মাইণ্ডত অনলি ইনফৰমেশ্যনে থাকে, নলেজ নাথাকে। ঠিক আছে, তেওঁলোকৰ ধৈৰ্যও নাই নলেজ ল'বৰ কাৰণে, শিক্ষা ল'বৰ কাৰণে তেওঁলোকে চিন্তা নকৰে। তেওঁলোকে যেন যিটো নলেজ পৃথিৱীত ল'লে তেওঁলোকতকৈ নিচিনা যেন মহান ব্যক্তি পৃথিৱীতে নাই। ঠিক আছে, তো সেইকাৰণে তেনেকুৱা ধৰণৰ মানুহ যুগতকৈ বেছি কথা নক'ব, কোনো প্ৰয়োজন নাই। যিসকল মানুহ সকলোকে ক'ব আপুনি, যিসকল মানুহে বুজিব চেষ্টা কৰে তেওঁলোকক এটলিষ্ট বুজাই দিব, আদাৰৱাইজ লংকালে গ'লে চবটো ৰাৱণেই হৈ যাব। এতিয়া চাওক, চেন্ট্ৰেলাইজ বেছ ডিচেন্ট্ৰেলাইজ। চেন্ট্ৰেলাইজ মানেনো কি? চেন্ট্ৰেলাইজ মানে হ'ল কোম্পানী। যদি আপুনি কোম্পানী বা কোনোবা প্ৰাইভেট ছেক্টৰত যদি আপুনি কাম কৰি আছে, আপুনি আপোনাৰ কাৰণে কাম কৰা নাই, আপুনি মালিকৰ কাৰণেহে কাম কৰি আছে। যেতিয়ালৈকে আপোনাৰ হাত লাগে, আপুনি গভৰ্ণমেণ্ট জবেই নকৰক কিয়, অৰ্গেনাইজেশ্যনটোৰ কাৰণে কাম কৰি আছে আপুনি। আপোনাৰ হাত ভৰি চলিলে আপুনি পইচা পাব, হাত ভৰি বন্ধ আপুনি পইচা বন্ধ। কাৰণ কৃষ্ণে দেখাই পায় পৃথিৱীৰ 98% মানুহ এই লেফ্ট কেটেগৰীতে থাকে, মানে গম পালে নাই? হয়তো কোনোবা গভৰ্ণমেণ্ট ছেক্টৰ কাম কৰিব, হয়তো কোনোবা প্ৰাইভেট ছেক্টৰ কাম কৰিব, হয়তো কোনোবা সৰু সুৰা বিজনেছ কৰি থাকিব, মালিকৰ আণ্ডাৰত কাম কৰিব। এই লেফ্ট কেটেগৰীতে থাকিব, মানে হয়তো কোনোবা কোম্পানীত কাম কৰিব। আপুনি কোম্পানীত কাম কৰিছে ঠিক আছে, আপুনি আপোনাৰ কাৰণে কাম কৰা নাই ফ্ৰেণ্ডছ। আপোনাৰ হাত ভৰি চলালৈকে আপুনি ইনকাম পাব, হাত ভৰি বন্ধ পইচা বন্ধ। কাৰণ কৃষ্ণে দেখায় এই নৰ্মেল 98% ব্যক্তিয়ে তেওঁলোকে বুজি নাপায় পৃথিৱীত কি হবলৈ গৈ আছে। কাৰণ কৃষ্ণে দেখায় কালে যদি ভগৱানে কওক নহওক বা ওপৰলে কওক নহওক, যদি আপোনাৰ কিবা এটা হৈ যায়, যদি আপুনি বিচনাত লেং খাই পৰিবলগীয়া হয়, আপোনাক কোনোবাই টকা দিব নেকি? ভাইটি তুমি মোৰ ইয়াত ইমান দিন কাম কৰিলা, ইমান বছৰ কাম কৰিলা, আহা তুমি বিচনাত শুই থাকিলেও মই তোমাক মাহে মাহে টকা দি থাকিম। কোন কোম্পানীয়ে দিব হে? কোনোতো বাপেকৰ দেউতাকৰ কোম্পানী নহয়, নহয় জানো বাৰু দিবলৈ? তো কথা হ'ল কি, কথাবোৰ শুনিবলৈ বেলেগ লাগে। মই এটাই কৈছো আপোনাক, এই ছেক্টৰত যদি আপুনি চেন্ট্ৰেলাইজ চিষ্টেমত যদি আপুনি কাম কৰে, আপুনি মই যদি কাম কৰো, আপুনি মই মোৰ কাৰণে কাম কৰা নাই, মানে আমি মালিকটোৰ কাৰণেহে কাম কৰিছো, মালিকৰ কাৰণে কাম কৰিছো, বা সেই অৰ্গেনাইজেশ্যনটোৰ কাৰণে কাম কৰিছো। যেতিয়ালৈকে আমাৰ হাত ভৰি চলিব আমি ইনকাম পাম, হাত ভৰি বন্ধ আমাৰ পইচা বন্ধ। সেইটো সময়তে আমাৰ মানুহৰ ব্ৰেইনটো তেতিয়াহে ঘূৰে যে মই কি কৰিলো, যিটো সময়ত নেকি তেওঁ বিচনাত লেংকাই পৰি থাকিবলগীয়া হয়, তেওঁ ৱাইফ বা ল'ৰা ছোৱালীয়ে যেতিয়া মাক দেউতাকে যেতিয়া লোকৰ ওচৰত হাত পাতিব লাগিব, সেইটো সময়ত আমাৰ মানুহৰ ব্ৰেইনটো তেতিয়া ঘূৰে। কিন্তু স্বাস্থ্য ভাল হৈ থাকোতেই যে তেওঁলোকৰ সেইটো কাম কৰি থকা অৱস্থাত যাতে বেলেগ যে পেচিভ ইনকামৰ ৰাস্তা এটা মই উলিয়াই লওঁ, তেওঁলোকৰ ব্ৰেইনত কেতিয়াও নোসোমায়, যিমান কলেও নোসোমায়। তো সেই গতিকে আপুনি ইনফৰমেশ্যনটোহে দিব, কিয় আপুনি আমাৰ ইয়াত আহিব লাগে, আপুনি কিয় তাত থাকিলে আপোনাৰ ডেঞ্জাৰ জোনত তাত থাকিব, তো সেইবোৰ ইনফৰমেশ্যনটোহে দিব, কিন্তু খাটি বাটি কাকো নকৰিব। ঠিক আছে, কাৰণ এদিন নহয় এদিন বাপ বুলি আপোনাৰ লগত আহিবই লাগিব। নেক্সট, এই ছেক্টৰত থাকিব, চেন্ট্ৰেলাইজ চিষ্টেমত থাকিবলৈ হলে আপোনাৰ দিনটো প্ৰব্লেম আছে, ভৱিষ্যতটো ডেঞ্জাৰ জোনত আছে আপুনি। ঠিক আছে, এতিয়া ৰাইট চাইডে আহক। আমাৰ এইটোনো কি,
আমাৰটো হৈছে কি ডিচেন্ট্ৰেলাইজ সিস্টেম। ডিচেন্ট্ৰেলাইজ সিস্টেম মানে কি ইয়াত কোনো মালিক নাথাকে, যিকেইজন ব্যক্তি ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰে প্ৰত্যেকজন ব্যক্তি ইটো সিটো ব্যক্তিৰ লগত ডিভাইচৰ লগত কানেক্টেড থাকে, ইয়াত কোনো মালিক নাথাকে। ইয়াত প্ৰত্যেকজন ব্যক্তি ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে প্ৰত্যেকজন ব্যক্তি মালিক হয় আৰু ডিচেন্ট্ৰেলাইজ সিস্টেমত ৰানিং হয়, এইটো মানে ব্লক চেইন সিস্টেমত গৈ ডিচেন্ট্ৰেলাইজ সিস্টেম হয়। মানে এইটো কোনো মালিক নাথাকে, এইটো মানে কি হয় ইটো সিটো ডিভাইচৰ লগত কানেক্ট কৰে। এই সিস্টেমটো কেতিয়াও হেক কৰিব নোৱাৰে, এই সিস্টেমটো কেতিয়াও আপোনাৰ কোনো আমাৰ লগত কোনো শ্বেয়াৰ কৰিব নোৱাৰে। এইটো 100% ডিচেন্ট্ৰেলাইজ অলৰেডি ৱৰ্ল্ডত প্ৰজেক্ট হয়, ঠিক আছে। সেই গতিকে আমি ডিচেন্ট্ৰেলাইজ প্ৰজেক্টত আহিব লাগে, নহলে কিন্তু আমি ডেঞ্জাৰ জোনত আছো যদি আপুনি চেন্ট্ৰেলাইজ সিস্টেমত আছে। কাৰণ ইয়াত আপুনি নেক্সট জেনেৰেশ্যন বেছ প্ৰজেক্ট হয়, এইটো আপুনি ইয়াত কোনো ধ্বংস কৰিব নোৱাৰে, কোনো বন্ধ কৰিব নোৱাৰে। এতিয়া চাওক চেন্ট্ৰেলাইজ বেছ ডিচেন্ট্ৰেলাইজৰ মেইন পাৰ্থক্যটো আপোনালোকে ইয়াতে গম পাব। এতিয়া ভালদৰে মন দি শুনক। চেন্ট্ৰেলাইজ সিস্টেমত কোম্পানী থাকে, এমডি চিএমডি থাকে, ওনাৰ থাকে, অফিচ থাকে, প্ৰডাক্ট থাকে, এডমিন থাকে, একাউণ্ট থাকে, ক্লোজিং থাকিব। ইয়াত বেছ মন কৰিবলগীয়া কি কোম্পানী থাকে, অফিচ থাকিব, ৰাতিপুৱা 9টা বজাৰ পৰা ৰাতি 5টা 6টা 7টা বজালৈকে আপুনি মই গাধা খাটিব লাগিব। যিসকল ব্যক্তিয়ে বেংকত কাম কৰে তেওঁলোকেতো ৰাতি ঘৰত মানে বেংকৰ পৰা গৈ ডাইৰেক্ট ঘৰত মানে ফ্ৰেছ হৈ পেলাই ভাতটোহে খাই গৈ তাৰপৰা শুয়ে যায়। বেংকত কাম কৰা ব্যক্তিসকলে গম পাব আপোনালোকে যি ধৰণে তেওঁলোকে কাম কৰি থাকে, জীৱনত ইমানেই হাৰ্ডৱৰ্ক কৰে, তেওঁলোকৰ জীৱনটোত তেওঁলোকে নিজৰ কাৰণেও টাইম দিব নোৱাৰে। মই দেখিছো নিজে। মই এই প্ৰডাক্ট ইয়াত কোনো তেল চাবোন চাপ কোনো আমাৰ ইয়াত আপুনি চেন্ট্ৰেলাইজ সিস্টেম তেল চাবোন চাপ বিক্ৰী কৰিব লাগিব। এডমিন চেন্ট্ৰেলাইজ সিস্টেমত আপোনাৰ আইডিটো যিকোনো ক্ষেত্ৰত আপোনাৰ বন্ধ কৰি দিব পাৰে, আপোনাক তাৰপৰা বহিষ্কাৰ কৰি দিব পাৰে। একাউণ্টত আপুনি চেন্ট্ৰেলাইজ সিস্টেমত বেংক একাউণ্ট থাকিব, ক্লোজিং থাকিব, দিনৰ দিনটো কাম কৰিব, মাহেকৰ শেষত সৰু নমুনা এটা পাব। কিন্তু আমাৰ ইয়াত কি আছে চাওক, আমাৰ এইটো ডিচেন্ট্ৰেলাইজ সিস্টেম। আমাৰ ইয়াতে কোনো কোম্পানী নহয়, ইয়াতে কোনো এমডি চিএমডি চিএমডি নাই, ইয়াতে কোনো অৰ্ডাৰ নাই, ইয়াতে কোনো অফিচ নাই। ৰাতিপুৱা 9টা বজাৰ পৰা ৰাতি 5টা 6টা 8টা 9টা বজালৈকে গাধা খটাৰ কোনো প্ৰয়োজন নাই। টাইম ইজ ইয়োৰ্ছ, লাইফ ইজ ইয়োৰ্ছ, চইচ ইজ ইয়োৰ্ছ। প্ৰডাক্ট কোনো তেল চাপ পাতি ঘৰে ঘৰে বিক্ৰী কৰিব কোনো প্ৰয়োজন নাথাকে। নো এডমিন, আপোনাৰ মোৰ আইডিটো বিনা পাছৱৰ্ডত পৃথিৱীত যিকোনো এজন ব্যক্তিয়ে খুলি চাব পাৰিব, গম পালে নাই? ডিচেন্ট্ৰেলাইজ সিস্টেম হয় আমাৰ। এডমিন মানে কি আপোনাৰ মোৰ আইডিটো কোনো ব্যক্তিয়ে বন্ধ কৰিব নোৱাৰে। किसी बाप का कैपेसिटी नहीं है आपका मेरा आईडी के साथ में शेयर करने का। नो একাউণ্ট, ইয়াত কোনো আমাৰ মেটাফৰ্সৰ বেংক একাউণ্ট নাই আকৌ, ঠিক আছে। ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আপুনি কাকো টকা দিব নালাগে, বা মেটাফৰ্সৰ একাউণ্টত টকা জমা দিব নালাগে, ঠিক আছে। এইটো আপোনাৰ বিজনেছ, আপোনাৰ বিজনেছ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে নিজৰ টকা নিজৰ কাৰণে লগাব লাগিব, কাকো দিব নালাগে। ইয়াত নো ক্লোজিং, ইয়াত কোনো ক্লোজিং নাথাকে। আজি কাম কৰিম এমাহৰ পাছত পইচা পাম তেনেকুৱা ধৰণৰ সিস্টেম নাথাকে। কাম কৰিব উইদিন সেকেন্ড লগে লগে আপুনি ইনকাম পাব। হাউ টু আৰ্ণ ক্ৰিপ্ট'কাৰেঞ্চি। ক্ৰিপ্ট'কাৰেঞ্চি তিনি ধৰণে আপুনি মই ইনকাম কৰিব পাৰোঁ, মাইনিং, ট্ৰেডিং এণ্ড লিংক ৰেফাইন আৰ্ণ। এতিয়া হৈছে কি মাইনিং আৰু ট্ৰেডিং কৰিবৰ কাৰণে বহুত ৰিস্ক উঠাব লাগিব, বহুত ইনষ্ট্ৰুমেণ্ট লাগিব, বহুত আপোনাৰ টকা পইচা লাগিব, বহুত ৰিস্ক, আপুনি ডেইলি বহুত গাধা খাটিব লাগিব। সেইটো আমাৰ কাৰণে নহয় মানে, ঠিক আছে। আমাৰ এই কামটো বিজনেছটো কি কৰিব লাগিব, আপুনি বিজনেছটোত মেক্সিমাম যদি আৰ্নিং কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ এটা এফিলিয়েট লিংক থাকিব, লিংকটো ৰেফাৰ কৰিব লাগে, ছ'চিয়েল মিডিয়াৰ জৰিয়তে ৰেফাৰ কৰে, যেনেকৈ ৰেফাৰ কৰে আপোনাৰ ইচ্ছা। লিংকটো ৰেফাৰ কৰি আপুনি আৰ্ন কৰিব পাৰিব, মেক্সিমাম টকা আপুনি আৰ্ন কৰিবলৈ সক্ষম হ'ব। দ্বিতীয়তে এই সিস্টেমটো ক্ৰিয়েট কোনে কৰিছিলে, এইজন আমাৰ লাডো এক্টনিকো। তেওঁ প্ৰথমতে তেওঁ ইথেৰিয়াম নামৰ এটা প্ৰজেক্ট ষ্টাৰ্ট কৰিছিলে, তাৰপৰা ট্ৰন নামৰ এটা প্ৰজেক্ট ষ্টাৰ্ট কৰিছিলে, তাৰপৰা এটা বিঅ'জি নামৰ এটা প্ৰজেক্ট ষ্টাৰ্ট কৰিছিলে। তাৰ পাছত তেওঁ আমাৰ সুদূৰ ভৱিষ্যতৰ কাৰণে লেটেষ্ট এণ্ড ফিউচাৰ প্ৰজেক্ট লাইফ টাইমৰ কাৰণে লৈ আহিলে মেটাফৰ্স। এতিয়া আগৰ প্ৰজেক্ট কেইটাত আপুনি কাম কৰিব পাৰে, বা সেইকেইটা প্ৰজেক্ট কোনো বন্ধ কৰিব নাই। কিন্তু আগৰ প্ৰজেক্টত কাম কৰিলে অকল জিন্দগীবোৰ আপুনি মানুহে দি থাকিব লাগিব, মানুহ ৰেজিষ্ট্ৰেশ্যন কৰি থাকিব লাগিব পাৰে, ঠিক আছে। কিন্তু মেটাফৰ্স লেটেষ্ট প্ৰজেক্টটো লাডো চাই কি হ'লে ভৱিষ্যতৰ কাৰণে লৈ আহিলে, ইয়াৰ পাছত আৰু বেলেগ কোনো প্ৰজেক্ট ষ্টাৰ্ট নহ'ব। যিবোৰ প্ৰজেক্ট ষ্টাৰ্ট কৰিব মেটাফৰ্সৰ ভিতৰতে প্ৰজেক্ট ষ্টাৰ্ট কৰিব, ডেট মিনছ মেটাফৰ্সত টোটেল 14-15টা পদ্ধতিৰ জৰিয়তে আপুনি মই ইনকাম কৰিবলৈ সক্ষম হ'বলৈ গৈ আছো। বৰ্তমান অৱস্থাত 4টা-5টা প্ৰজেক্টৰ মিনি প্ৰজেক্টৰ জৰিয়তে আমি ইনকাম কৰি আছো। টোটেল আহিবলগীয়া টোটেল 14-15টা প্ৰজেক্ট চালু হ'ব। গতিকে ইয়াত আপুনি টকা ঘটাৰ কোনো টেনশ্যন নাই, বৰষুণৰ নিচিনা আপোনাৰ টকা আহিবলৈ গৈ আছে আৰু বহুত অলৰেডি কমাই গৈছে। চেন্ট্ৰেলাইজ ডিচেন্ট্ৰেলাইজ ৱালেট, আপুনি এতিয়া ধৰক এইটো ডিচেন্ট্ৰেলাইজ ৱালেট মানে কি, এই বিজনেছটো কৰিবৰ কাৰণে আপুনি মই এটা ডিজিটেল ৱালেট আপুনি মই ডাউনলোড কৰিব লাগিব। প্লে ষ্টৰত গৈ হয়তো ট্ৰাষ্টলে ডাউনলোড কৰিলে, হয়তো আপুনি টোকেন পকেট ডাউনলোড কৰিব পাৰে। ফৰ এক্সাম্পল আপোনাৰ যদি এপল বা আইফোন আছে আপুনি কিন্তু এতিয়া টোকেন পকেট ডাউনলোড কৰিব লাগিব, আদাৰৱাইজ এণ্ড্ৰইড থকাসকলে সকলো ডাউনলোড কৰিব পাৰিব, ঠিক আছে। মেইন কথাটো হ'ল কি সকলো ব্যক্তি আপুনি বেছি এণ্ড্ৰইড থাকে, আপোনালোকে ট্ৰাষ্ট ৱালেটটো ডাউনলোড কৰাটো অতি ইম্পৰ্টেণ্ট।
এটা ট্ৰাষ্ট ৱালেটটো মই কথাটো এক্সাম্পল দি কৈলো যিকোনো এটা ট্ৰাষ্ট ৱালেটৰ কথা ক'লো দুটা সব একেই হ'ব যে যিটো আপুনি ডাউনলোড কৰিব যেতিয়া প্লে ষ্টৰত গৈ ইয়াত আপুনি ডাউনলোড কৰোঁতে ষ্টেপ বাই ষ্টেপ প্ৰচেছ কৰোঁতে ইয়াত মুঠতে 12টা ৱৰ্ড দেখা পাব সেই 12টা ৱৰ্ডটো কাগজত লিখি বাকচৰ লগত ভৰাই ৰাখিব লাগিব কোনো কাৰণতে 12টা ৱৰ্ড কাকো দিব নোৱাৰিব আৰু কাৰো 12টা ৱৰ্ড আপুনি ফটো মাৰি ল'ব নোৱাৰিব সেইটো কানুনি অপৰাধ হ'ব সেই 12টা ৱৰ্ড সেফ এণ্ড সিকিউৰ জেগাত কাগজত লিখি লগে লগে ভৰাই ৰাখিব লাগিব আৰু সেইটো আপুনি স্ক্ৰীনশ্বটো মাৰিব নোৱাৰে এতিয়া কথা হ'ল ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আপুনি ডিজিটেল পাছবুকখন ডাউনলোড কৰিব লাগিবই এতিয়া মেইন কথাটো হ'ল কি ইয়াত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ঠিকাদাৰ ঠিকা কাগজ যেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰে তেনেকৈ আপুনি মই কাম কৰিব ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ঠিক আছে ৰেজিষ্ট্ৰেশ্যন কৰিলে মালিক বনি গ'ল আৰু এতিয়া কথা হ'ল আপুনি বিজনেছটো ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে ডিজিটেল পাছবুকটো ডাউনলোড কৰিলে ঠিক আছে এই পাছবুকটো কিমান সেফ এণ্ড সিকিউৰ হয় এইটো হৈছে কি ৱৰ্ল্ডৰ 100% সেফ এণ্ড সিকিউৰ এটা ৱালেট হয় আপোনাৰ বেংক একাউণ্টটো হেক কৰিব পাৰিব বাট এই যিটো পাছবুক বা ৱালেটটো কোনো কাৰণতে হেক কৰিব নোৱাৰিব এতিয়া মেইন কথাটো হ'ল কি আপুনি ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে ৱালেটটো ডাউনলোড কৰিলে ঠিক আছে 12টা ৱৰ্ড লিখি ৰাখিব লাগিব ঠিক আছে কিন্তু কাকো নিদিব এইকেইটা বেলেগে যদি ইনকেছ 12টা ৱৰ্ডটো গম পাই যায় আপোনাৰ টকা লৈ যাব পাৰিব এতিয়া মেইন কথাটো হ'ল কি ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আপোনাৰ মোৰ হাতত ডলাৰ লাগিব এই তেনেকৈ ডলাৰ দেখিছে যে এইবোৰ ঠিক আছে ডলাৰ আমি ভৰাই ল'ব লাগিব যদি আপুনি ভাৰতীয় টকাটো ডলাৰলৈ কনভাৰ্ট কৰিবৰ কাৰণে যদি নিজে জানে তেতিয়াহ'লে আপুনি ডলাৰলৈ কনভাৰ্ট কৰি ডাইৰেক্ট আৰু পলিগন মেট্ৰিক ডাইৰেক্ট আমাৰ ইনকামবোৰ আহে ডাইৰেক্ট আমাৰ ৰেজিষ্ট্ৰেশ্যন হয় আৰু পলিগন মেট্ৰিকত আপুনি মই গেছ ফিজ নেটৱৰ্ক ফিজ কাটে ঠিক আছে ডাই হ'ল এটা ষ্টেবল কইন ঠিক আছে ডাই হ'ল এটা ষ্টেবল কইন 1 ডাই ইকুৱেল টু $1 মানে সেম আপুনি এক ডাই বা $1 বুলি ক'ব পাৰিব ঠিক আছে মেট্ৰিক আমাৰ এই দুটা বস্তু আপুনি ডলাৰলৈ কনভাৰ্ট কৰি ডাইন মেট্ৰিক বা পলিগনত আপুনি কনভাৰ্ট কৰি ল'লে তাৰপিছত মাত্ৰ আপুনি ফৰ এক্সাম্পল মই যদি আপোনাৰ আপলাইন হয় মোৰ পৰা যদি আপুনি লিংকটো ল'লে ৰেজিষ্ট্ৰেশ্যন কৰিলে হ'ল আপোনাৰ টকা আপোনাৰ ওচৰতে থাকিব মাত্ৰ লিংক ল'লে হ'ল ইয়াত কাকো টকা দিবলগীয়া নহয় ঠিক আছে যদি আপুনি ভাৰতীয় টকাটো ডলাৰলৈ কনভাৰ্ট কৰিব নাজানে তেনে অৱস্থাত আপুনি কি কৰিব লাগিব ফৰ এক্সাম্পল কাটৰপে এক্সাম্পলৰ হিচাপত মই আপোনাক কৈছো যে আপুনি যেনিবা মই আপোনাৰ আপলাইন হয় ঠিক আছে আপুনি মোক ভাৰতীয় টকাটো পঠিয়াই দিলে মই কি কৰিম আপোনাৰ টকাটো ডলাৰলৈ কনভাৰ্ট কৰি পেলাই আপোনাৰ ডিজিটেল পাছবুকখনৰ ইয়াত মেট্ৰিক বা ডাই আপুনি কিউআৰ কোডটো মোলৈ পঠিয়াই দিলে নহয় মই আপোনাৰ তাত পঠিয়াই দিম আপোনাৰ টকা আপোনালৈকে হৈ যাব কিন্তু কি বনি যাব ডলাৰ বনি যাব তাৰ পৰা মাত্ৰ আপুনি মোৰ পৰা লিংকটোলৈ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে ষ্টেপ বাই ষ্টেপ আপোনাৰ টকা কিছুমান ডিজিটেল স্লট বনি যাব তাৰপিছত আপুনি প্ৰথম আমি ক'ত হোৱাম টেকটেলত হোৱাম মই ষ্টেপ বাই ষ্টেপ দেখাই আছো আপোনাক ঠিক আছে এইটোহে প্ৰচেছ কাকো টকা দিবই নালাগে ইয়াত অ'কে ঠিক আছে ৰোড মেপ অলৰেডি মই আপোনালোকক কৈছো মেটাফৰ্ছৰ ৰোড মেপ বহুত ডাঙৰ হয় 14-15টা প্ৰজেক্টৰ জৰিয়তে আপুনি মই ইয়াত ইনকাম কৰিবলৈ গৈছো আহিব বৰ্তমান অৱস্থাত 4টা-5টা পদ্ধতিৰ জৰিয়তে আপুনি মই ইনকাম কৰি আছো আহিবলগীয়া টোটেল 14-15টা প্ৰজেক্ট চালু হ'বলৈ গৈ আছে এতিয়ালৈকে মেটাফৰ্ছ ষ্টাৰ্ট হোৱাই নাই কিন্তু এতিয়াও বাচ্চা হৈ আছে এইটো ঠিক আছে গেম বাকী আছে বুজি পালে না দোকান এখনেই পইচাৰ ৰাস্তা কিন্তু ঢেৰ আছে বুজি পালে তো সেইকাৰণে খাতি বাতি কাকো নকৰিব দেই আপোনাৰ বন্ধুজনক আপুনি খুব জোৰ জবস্তি কৰিলে যেনিবা এতিয়া বা আপোনাৰ কোনোবা এজন ৰিলেটিভ খুব জোৰ জবস্তি কৰিলে তেওঁ কোটি টকা কমালে কি আপোনাক মোক দিব নেকি কোনো নিদিয়ে সেনে খাতি বাতি ভিক্ষাৰী নহয়তো হয় নে নকওঁ কাকো খাতি বাতি নকৰিব কিন্তু ক'ব জৰুৰ কোনো যাতে হাৰি নাযায় আপুনি যাতে কাকো এৰি নিদিয়ে সবকে ক'ব যেতিয়া আপোনাৰ জীৱনটো চেঞ্জ হোৱা দেখিব নহ'লে আপোনাক ক'ব নহয় তুমি মোক কেলে নকলা বুলি ঠিক আছে তো সেইকাৰণে কাকো নেৰিব সবকে কৰিব কথাবোৰ ক্ৰিপ্টো এক্সচেঞ্জ আপুনি যদি আমাৰ এইটো ভাৰতীয় টকা যদি ডলাৰলৈ কনভাৰ্ট কৰিব বিচাৰে বা ডলাৰৰ পৰা যদি ভাৰতীয় টকালৈ কনভাৰ্ট কৰিব এইটো এক্সচেঞ্জ বুলি কোৱা হয় বাইনেন্স হৈছে ৱৰ্ল্ডৰ নম্বৰ 1 এক্সচেঞ্জ এণ্ড ৱাজিৰ হৈছে ৱাজিৰ এক্স হৈছে কি এইটো ইণ্ডিয়াৰ নম্বৰ 1 এক্সচেঞ্জ জেপে আৰু বিট মই কিন্তু ৱাজিৰ এক্স আৰু বাইনেন্স আছে মোৰ ওচৰত মই বিশেষকৈ এইবোৰত ইমান নকৰোঁ মই বাইনেন্সত কৰোঁ বিশেষকৈ মই বাইনেন্স হৈছে ৱৰ্ল্ডৰ নম্বৰ 1 এক্সচেঞ্জ হয় মই বাইনেন্সত বিশেষকৈ বেছি কৰোঁ ঠিক আছে এইবোৰ আপোনালোকে শিকি ল'ব পাৰিব ষ্টেপ বাই ষ্টেপ আমি শিকাই থাকোঁ ট্ৰেইনিঙত আপুনি আহিলে হ'ল মেটাভাৰ্ছ why only metaphors only আমি metaphors নো কিয় কৰিব লাগে what is not here and what is most special in metaphors project already all of you know that created by Mr. Ladu sir here from ৰাছিয়াৰ পৰা বিলং কৰে আৰু এইজনক আমি শতবাৰ ধন্যবাদ দিব লাগিব কাৰণ এইজন যদি নহলে আজি ডেটত আমি মই এতিয়া যিটো কথা কৈছো না আপোনাক কনফিডেন্ট লেভেল দেখিছে নে বাৰু আপুনি how much I have confident about this project that's why all of you know that no হয় নে নহয় আপুনি মোৰ কথাটো শুনিয়ে গম পাইছে বা বিন্দাস কনফিডেন্ট আছে তেওঁ that means confident ক'ব আহিলে যে বিজনেছ আমি পঢ়িলো বুজিলো চিনি পালো কম পালো তাৰপিছত এটা কনফিডেন্ট লেভেল আহিছে যেতিয়ালৈকে আপুনি বিজনেছটোৰ ওপৰত বুজি নাপায় তেতিয়া কনফিডেন্ট লেভেল এতিয়াও নাহে তেতিয়া আপোনাৰ কনফিডেন্ট লেভেল দেখিহে আপোনাৰ ওপৰত বিজনেছটো আহিব কোনো এজন নতুন এজন প্ৰস্পেক্টে কেতিয়াও বিজনেছটো চাই কেতিয়াও নাহে আপোনাক চাহে বিজনেছটোত আহিব তাৰপিছত তেওঁ চিৰিয়াছলি বিজনেছটোৰ কাৰণে বুজিবলৈ চেষ্টা কৰিব সেইকাৰণে কনফিডেন্ট লেভেল থাকিব লাগিব বিজনেছটো বুজিলে আপোনাৰ কনফিডেন্ট লেভেল হাই হ'বই What is not here? এইটো কোনো কোম্পানী নহয় অলৰেডি মই আগতে স্লাইডটো কৈছোই নো এমডি চেমডি নো এডমিন নো অফিচ নো ব্ৰাঞ্চ
নো মেটচিং কোনো লেফট ৰাইট মাথা কমাব নালাগে দেই ইয়াতে লেফট ৰাইট চেঞ্জ চিষ্টেম নহয় আকৌ নো লেভেল ভাই তুমি ডায়মণ্ড বনি যোৱা ভাই তুমি পাৰ্ল বনি যোৱা তোমাক থাইলেণ্ড টিপ দিব বেংকক দিব আৰে ভাই ইয়াত মালিক আপুনি লোকে আপোনাক থাইলেণ্ডলৈ নিব য'ত ৰাখিব তাতে থাকিব আপুনি নিজৰ টকা দি ইনকাম আমি ইয়াত মালিক হয় নিজৰ টকা দি যেতিয়া থাইলেণ্ড বেংকক ডুবাই ছিংগাপুৰ মালয়েছিয়া যেতিয়া আপুনি ঘূৰিবলৈ যাব মজাই বেলেগ আছে বুজিলেতো নিজৰ টকাই যাব কিয় আপোনাক মোক কোনোবা 11 মানুহক লগত লৈ যাব আৰু বিন্দাস যাব আপুনি বুজি পালেনে ইয়াত বিন্দাস আমি মালিক হয় নো প্ৰডাক্ট তেল চাপাতি বিজনেছ নো ৰিপাৰ্চেছ স্যাৰ আপোনাৰ আইডিটো ইনএক্টিভ হলে এক্টিভ কৰিব লাগিব ভাই স্যাৰ এণ্ড মেডাম আপুনি একবাৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰক জন্মান্তৰ নেক্সট জেনেৰেশ্যনৰ কাৰণে আপোনাৰ আইডি এক্টিভেট থাকিব কেতিয়াও আইডি ইনএক্টিভ নহয় ইয়াত বুজি পালে নো পিভি মেইনটেইন লেফট ৰাইট মাথা গন্ডি কোৱা পিভি মেটচিং কৰা চিষ্টেম নচলে এইবোৰ এতিয়া সেইবোৰ যাব মানে গ'ল এতিয়া মুঠতে ইয়াত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছে আপোনাৰ লিংক এজন ব্যক্তি লিংক ৰেফাৰ কৰে দুজনক দিয়ে তিনজনক দিয়ে পাঁচজনক দিয়ে 100,000 2 লাখ 5 লাখ 10 লাখ 20 লাখ কোটি মানুহক দিয়ে আপোনাৰ ইচ্ছা আপুনি যিমান ব্ৰাঞ্চ খোলে আপোনাৰ ইচ্ছা মানে আপুনি যিমান ব্ৰাঞ্চ খোলে এনেকুৱা নহয় যে তিনজন ব্যক্তি দিবই লাগিব দুজনক দিবই লাগিব আৰু কাকো এটা কথা ক'ব লাগিব ভাইটি আহা তোমাৰ তলত মানুহ দি দিম তলৰ টুপত মানুহ দিয়া এইবোৰ বেপাৰ নহয় কি তলৰ টুপত মানুহ দিয়া বেপাৰ এইবোৰ জিন্দগী গ'ল ঠিক আছে সবক এটাই কথা ক'ব ভাই বিজনেছটো কৰা বহুত বেটাৰ ঠিক আছে ইয়াত চক what is most special this is a 100% decentralized system and 100% transparent এইটো হোৱাৰ হেতুকে আপুনি মই ইয়াত বিনা পাছৱৰ্ডত পৃথিৱীৰ যিকোনো এজন ব্যক্তি আইডি খুলি চাব পাৰিম যিকোনো এজন ব্যক্তি খুলি চাব পাৰিব ওপেন চ্যালেঞ্জ টু এনিওয়ান 100% ট্ৰান্সপাৰেন্ট মানে বুজিলে 100% ডিস্ট্ৰিবিউশন এতিয়া ক্ৰিপ্টোকাৰেন্সি নামত বহুত ব্যক্তিয়ে মানুহক টুপি পিনাই ঘূৰি ফুৰিছে কোম্পানীবোৰে কিছুমান আপুনি ইমান টকা লগাওক ডেইলি পইচা আহিব তাৰ পাছত নিজৰ টকাটো আপুনি ল'ব নোৱাৰে যিটো কমিশন হয় সেইটো আপুনি সময়মতে ল'বই নোৱাৰে দেই তাৰপৰা দুদিনৰ পাছত দেখিব কোম্পানীটো গায়ব হৈ গুচি গৈছে মানুহক কোটি টকা হাওলতি কৰিছে তেনেকুৱা ধৰণৰ প্ৰলোভনত কেতিয়াও নাযাব বিনা কাম কৰি পৃথিৱীত ফুটি কৰিবি নাপায় কোনোবাই যদি কওক ইমান টকা যাওক আপুনি কৰিব দিব ভাই 2 টকা এটকা কমিশন লৈ কোনো ব্যক্তি কৰপতি নহয় টকা কমাবলৈ যদি ইচ্ছা আছে বিজনেছ কৰা ভালকে টকা কমোৱা দেই সেইবোৰ মানে কিছুমান অসমীয়া এটা কথা ক'বলৈ বেয়া কথা এটা মানে হয় কিছুমান মানে কয় মিনিংলেছ কথা হোপলেছ কথা বেহুদা কথা সেইবোৰ কথাত কেতিয়াও নাযাব আপুনি বুজি পালেতো শুনিছে তো মিনিংলেছ কথা এইবোৰ থাৰ্ড ক্লাছ কথা হয় এইবোৰ তেনেকুৱা কথাত আপুনি কেতিয়াও ভুল নহয় মানুহ গৈ লোভত গৈ মৰিছেগে এতিয়া আজি ডেটতো মোৰ এটকাও লোকচান হোৱা নাই কিয় কিছুমান ব্যক্তি আপোনালোকৰ ঘৰত যদি আহি কৈ দিয়ে একো ক'বলৈ 1 লাখ টকা ঢালক ডেইলি ইমান টকা আপুনি পাই থাকিব ভাই আপুনি তাক এটা কথা কওক ভাই তই কৰপতি বন বুলি মোক নালাগে বুলি তেনেকুৱা পইচা মই কাম কৰি টকা কথা মানুহ বুলি ঠিক আছে বিনা কামত পৃথিৱীত চালা ফুটি কৰিবি নাপায় মই তাই ক'লো সেইটো আপোনাৰ টুপি মিলাবলৈ আহিছে এদিন আপুনি বৰবাদ হ'ব ঠিক আছে টকাই যদি কমাব ইচ্ছা আছে বৃদ্ধ বয়সলৈকে মৃত্যুৰ শেষ মুহূৰ্তলৈকে টকা পইচা ধৰি নুফুৰিব 1 বছৰ চেলেঞ্জ লৈ ইয়াত কাম কৰক এবছৰত মই 1 কোটিৰ পৰা 10 কোটিৰ ভিতৰত ইনকাম দিয়া দায়িত্ব মোৰ ঠিক আছে ওকে 100% লাইবিলিটি ফ্ৰী 100% ডিস্ট্ৰিবিউশন মই ক'লো ইয়াত কোনো 5% 20% কমিশন নাথাকে ইয়াতে 100 to 100% পইচা উইদিন সেকেন্ডত ইয়াত ডিস্ট্ৰিবিউট হয় ওকে 100% ইনষ্টেন্ট পে আউট লগে মই অলৰেডি কৈছো ইয়াত আপুনি মই আজি কাম কৰিলে এমাহৰ পাছত পইচা পাম তেনেকা সিস্টেম নহয় কাম কৰিছে উইদিন সেকেন্ডৰ লগে ইনকাম আহিবই 100% ট্ৰাস্টেবল 100% ডিজিটেল কেৰিয়াৰ আপুনি ইউ ক্যান স্টাৰ্ট এ বিজনেছ ওয়ার্ক ফ্রম হোম আপুনি যদি ঘৰৰ পৰা ক'তো যাব নোৱাৰে আপুনি যদি ওলাব নোৱাৰে আপোনাৰ কাৰণে এইটো বিজনেছ বিন্দাস ওয়ার্ক ফ্রম হোম সোশ্যাল মিডিয়াৰ জৰিয়তে অনলাইন মাধ্যমৰ জৰিয়তে আপুনি বিজনেছটো ঘৰৰ পৰাই 100% আপুনি কৰিব পাৰিব ৰিস্ক ফ্ৰী 1% ইয়াত ৰিস্ক নাই কিন্তু আরে ভাই রিক্স আছে নাকি আরে সালা 1% भी रिस्क नहीं अरे साला 1% भी यहाँ पे रिस्क नहीं रिस्क फ्री बिजनेस है लेकिन एक रिस्क আছে কিন্তু এটা রিস্ক আছে কি রিস্ক আছে হয় মই মানুহক এটা নতুন জীবন দিম হয় মই দুখীয়া দৰিদ্ৰক সহায় কৰিম হয় মই এখন পৃথিৱীৰ কাৰণে কিবা এটা কৰি থৈ যাম হয় মই এটা নৰ্মেল মানুহ হৈ পৃথিৱীৰ বিদায় নলওঁ ওপৰলৈ আমাক পৃথিৱীত কিয় পঠিয়াইছেনো আমাক পৃথিৱীত কিবা এটা কৰি থৈ যাব কাৰণে পঠিয়াইছে পৃথিৱীত নৰ্মেল মানুহ কোনোবাই পুছে নেকি মোক কওকচোন আপুনি নৰ্মেল মানুহজন মৰিলে কাৰোবাৰ গা লয় নেকি নিজৰ পিতেক ল'ৰা ছোৱালী ঘৰৰ মানুহকেইটাও গা নলয় ভালে হ'ল এইটো মৰিলে বুলি বৰ হেৰি আছিলে বুলি তেনেকে কৈ থৈ গুচি যায় কিন্তু আপুনি এখন পৃথিৱীত আহিছে যেতিয়া কিবা এটা কৰি থৈ যাব লাগিব একো লৈ অহা নাই আপুনি একো লৈ যাব নোৱাৰে বাট আপুনি কিন্তু কিবা এটা কৰি থৈ যাব লাগিব কি কৰি থৈ যাব পাৰিব আপোনাৰ ভাল নামটোহে আপুনি ইয়াত থৈ যাব পাৰিব তাৰ বাহিৰে বেলেগ একো নাই সেই গতিকে ৰিস্ক ফ্ৰী বিজনেছৰ কিন্তু এটা ৰিস্ক আছে সেইটোৱে আছে বেলেগ একো নাই 100% প্ৰভেন চিষ্টেম হয় ইয়াত টুপি পিন্ধাব কাকো নোৱাৰে আপুনি কিবা ধোকা ধুকি কৰিব নোৱাৰে আপোনাকো ধোকা ধুকি কৰিব নোৱাৰে আমাকো ধোকা ধুকি কৰিব নোৱাৰে টেনচন ফ্ৰী বিজনেছ নেক্সট বৰ্তমান অৱস্থাত কি পদ্ধতিৰে আপুনি ইয়াত ইনকাম কৰিব পাৰিব চাই লওক বৰ্তমান যিসকল ব্যক্তি ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন কৰিব ডাইৰেক্ট টেকটাইলত আহি পাব টেকটাইল বিগেষ্ট প্ৰজেক্ট হয় মেটাভাৰ্ছৰ প্ৰথম প্ৰজেক্টৰ নাম কি টেকটাইল বুলি কয় মেটাভাৰ্ছৰ দ্বিতীয়তে আপুনি ৰয়েলটি ইনকাম পাব লাইফ টাইম পেছিভ ইনকাম
কাম কৰক নকৰক মতলব নাই, প্ৰত্যেক মাহে আপুনি দৰমহা পাবই। দৰমহা কিহৰ জৰিয়তে পাব? NFT জৰিয়তে প্ৰত্যেক মাহে আপুনি দৰমহা পাব, ৰয়েলটি ইনকাম পাব। বুজি পালে নে? ওকে, প্ৰত্যেক মাহে আপুনি এইটো পাই থাকিব জিন্দগী। NFT লাগিব আপোনাক। NFT হৈছে নন ফাঞ্জিবল টোকেন বুলি কয়। NFT আমাৰ এছেট হয়। NFT যিমান থাকিব আপুনি তাৰ পৰা ৰয়েলটি ইনকাম পাই থাকিব। নেক্সট, ইউনিট ভাৰ্চৰ জৰিয়তে আপুনি বহুত ইনকাম কৰিব পাৰিব। ঠিক আছে, আমাৰ লেটেষ্ট প্ৰজেক্ট এইটো। নেক্সট, ইউনিট ভাৰ্চৰ জৰিয়তে আপুনি ফ'ৰ্চ কইন পাব। কইন বুজি পাইছে ন আপুনি? 2009 চনত যদি আপুনি বিনিয়োগ বিটকইন 100 টকা বা 1000 টকা বা 10000 টকা যদি আপুনি বিটকইন লথলেহেঁতেন, আজিৰ দিনত আপুনি ভিডিঅ'টো চাবলগীয়া নহলহেঁতেন, বা আজিৰ দিনত আপুনি ৰাতিপুৱা ট্ৰেডিঙত আহিবলগীয়া নহলহেঁতেন। এবাৰ আপুনি মই ঠগন খাইছো, একবাৰ নিজে আপুনি এতিয়া ঠগন নাখাব। কিন্তু এতিয়া আপুনি এটলিষ্ট 10,000 টকাৰ পৰা আপুনি ফ'ৰ্চ কইন কিনিব পাৰিব। যিমান পাৰে সোনকালে মেক্সিমাম ফ'ৰ্চ কইন কিনিবৰ কাৰণে চেষ্টা কৰক। নহলে কিন্তু নিজৰ হৈ নিজে ইমানেই কুলহাৰি মাৰিব নহয়, এটা সময়ত চকু পানীহে থাকিব, বেলেগ একো নাথাকিব, আমাৰতো অনুভৱ থাকিব। ঠিক, আপুনি ইউনিট ভাৰ্চৰ জৰিয়তে আপুনি টিয়াৰ পাব, টিয়াৰৰ জৰিয়তে আপুনি কনচেপ্ট পাব, কনচেপ্টৰ জৰিয়তে আপুনি ফ'ৰ্চ কইন ল'ব পাৰিব। এই 4-5টা পদ্ধতিৰ জৰিয়তে বৰ্তমান অৱস্থাত আপুনি ইনকাম কৰিব পাৰে। আহিবলগীয়া টোটেল দেখিছে নহয়, পৃথিৱীত বহুত আছে। বৰষুণৰ জৰিয়তে আপুনি ইনকাম কৰিবলৈ গৈ আছে। বৰ্তমান যিসকল ব্যক্তি ৰেজিষ্ট্ৰেশ্যন কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে তেওঁ টেকনিকেলত আহিব। টেকনিকেলত কি থাকিব? ইয়াত আমাৰ চব এতিয়া কসমেটিক, ক্লথ, ষ্টিমেট, কিছুমান আমাৰ কেছবেক ৰিৱাৰ্ড আহিবলৈ গৈ আছে। বহুত সোনকালে আমাৰ কিছুমান ডিজিটেল প্ৰডাক্ট আহিব। ঠিক আছে, এই বস্তু থাকিব, সেইখিনি আপুনি গম পাব। লেভেল ৱাইজৰ জৰিয়তে যিমান লেভেল আপুনি বেছি থাকিব লেভেলত, তাতকৈ সেই আপুনি ইনকামবোৰ বেছি থাকিব। টেকনিকেলত মেট্ৰিক শ্লট থাকিব। লেভেল 1ৰ পৰা 12 নম্বৰ লেভেললৈকে আমাৰ শ্লট থাকে। ঠিক আছে, এই মাটি বুলি ধৰি লওক, ডিজিটেল মাটি আছে, 12 জেগাত মাটি আছে। এই মাটিডোখৰ আপুনি কিনিব লাগে। মানে আপুনি যিমান টকা দি ৰেজিষ্ট্ৰেশ্যন কৰিব, আপোনাৰ টকা আপোনাৰ ওচৰতে থাকিব, লগে লগে আপুনি আপোনাৰ টকা ডিজিটেল শ্লটলে কনভাৰ্ট হৈ যাব। কিন্তু এই টকাটো কোনো ৰিফাণ্ডেবল এমাউণ্ট নহয়। লগে লগে আপোনাৰ টকাটো ডিজিটেল শ্লটলে কনভাৰ্ট হৈ যাব। যেনেকে আপুনি টকা দিলে মাটি পাই গ'ল। বুজি পালে? যেনেকে ধৰক নৰ্মেল মাটি আমি যেনেকে কিনো দেই, মই যেনিবা আপোনাক, আপুনি মোক 5 লাখ টকা এটা দিলে, মই যেনিবা 50 লাখ টকা এটা দিলে, মই যেনিবা মাটি বিঘা আপোনাক দিলো, আপোনাৰ টকাটো গ'ল। কেলে কনভাৰ্ট হৈ গ'ল? মাটিলে কনভাৰ্ট হৈ গ'ল। ইটছ লাইক এক্সাম্পল, আপুনি ইয়াত কি হ'ব, আপুনি যিমান টকা দি ৰেজিষ্ট্ৰেশ্যন কৰিব, আপোনাৰ টকা আপোনাৰ ওচৰত থাকিব, কিন্তু মাটি বনি যাব, ডিজিটেল শ্লট বনি যাব। এতিয়া আমি নৰ্মেল মাটি নিকিনো আৰু। নৰ্মেল মাটি কিনিবলৈ হ'লে তাত যদি আপুনি টকা ইনকাম কৰিবলৈ হয়, আৰ্ট ফিলিং কৰিব লাগিব, ঘৰ বনাব লাগিব, বহুত মেইনটেনেঞ্চ কৰিব লাগিব। তাৰপিছত টকা আহে নাই তাৰ পাত্তা নাই। কিন্তু আমি এতিয়া ডিজিটেল যুগত ডিজিটেল মাটি কিনিছো, মানে একবাৰ টকা লগাইছো, জিন্দগী ভৰ কাৰণে ইয়াত কোনো মেইনটেনেঞ্চ কৰিব নালাগে। এই জিন্দগী ভৰ কাৰণে কোৱালিফাই থাকিব। জাষ্ট আপুনি আপোনাৰ লিংক ৰেফাৰ কৰক, বিন্দাছ টকা কমাই থাকক। লিংক ৰেফাৰ কৰক, কিন্তু কাকো খাটি বাটি কাকো নকৰিব। সমাজখনক আপুনি চেঞ্জ কৰিবলৈ চেষ্টা কৰক। আহক, আপুনিনো কি কৰি আছে সকলোকে বুজাও, আহক। এইটোৱে কথা, বেলেগ একো নাই। আৰু যিমান বেছি 12 নম্বৰ লেভেললৈকে আছে, 13, 14 নাই, 12 নম্বৰ লেভেললৈকে জলদি আহিবৰ কাৰণে চেষ্টা কৰক। আৰু যিমান ডাঙৰ লেভেল থাকিব, আপুনি সিমানে ৰয়েলটি প্ৰগ্ৰাম আমাৰ ষ্টাৰ্ট হ'বলৈ গৈ আছে, কেছবেক ৰিৱাৰ্ড বেছি পাব। নেক্সট, এতিয়া হৈছে কি, ইয়াত 2 ধৰণৰ আমাৰ মাটি আছে, 2 ধৰণৰ আমাৰ শ্লট আছে, S6 আৰু ST। S6 মানে হৈছে কি, এইটো S মানে শ্লট, 6 মানে 6জন ব্যক্তিৰ পৰা এইটো ভৰপূৰ হয়। এইটো 2/4 মেট্ৰিক্স বুলি ক'ব পাৰি। এইটো ৱৰ্কিং প্লাছ স্পিল অভাৰ শ্লট বুলিও ক'ব পাৰি। এতিয়া কথা, এই শ্লটটোৰ বৈশিষ্ট্য কি? এই শ্লটটোত আপুনি কাম কৰিলেও টকা পাব, আপোনাৰ টিম যিমান থাকিব, টিমে কাম কৰিলেও টকা পাব। আপোনাৰ আপলাইন, ফৰ এক্সাম্পল মই আপোনাৰ আপলাইন, মই কাম কৰিলেও আপুনি ঘৰটো টকা পাব। আৰু মোৰ যিমান টিম থাকিব এটা টিম, সেইবোৰক আপুনি কি বুলি ক'ব? ক্ৰছলাইন বুলি ক'ব না। আপলাইনৰ বেলেগ লাইনক কি বুলি ক'ব? ক্ৰছলাইন। ক্ৰছলাইনে কাম কৰিলেও আপুনি ইয়াত টকা পাবই। কেতিয়া আহিব? চিষ্টেমে দিব আপোনাৰ, অট'মেটিক হয়, চিষ্টেম অট'মেটিক। নেক্সট, ৰাইট চাইডে আহক, এইটো ST। S মানে শ্লট, T মানে 3জন ব্যক্তিৰ পৰা চিষ্টেমটো গোলাটো ভৰপূৰ হয়, মাজতো কিন্তু আপুনি আছে। ঠিক আছে, নেক্সট, এইটো 1/3 মেট্ৰিক্স বুলি কয়, এইটো ৱৰ্কিং শ্লট বুলিও কোৱা যায়। ইয়াৰ বৈশিষ্ট্যটো কি? ইয়াত আপুনি কাম কৰিলে টকা পাব, ইয়াত আপোনাৰ টিমে কাম কৰিলে টকা পাব। ইয়াত কি হয়, এই ST শ্লটটোত আপুনি একবাৰ যদি শ্লটটো ৰিচাইকেল হ'ব, 200% পইচা ইনকাম হয় একবাৰ ৰিচাইকেল হ'লে। লেফ্ট চাইডত S6 টো কি হয়, একবাৰ যেতিয়া ৰিচাইকেল হ'ব, ইয়াত আপুনি 300% পইচা ইনকাম কৰে। লাইফ টাইম, আনলিমিটেড টাইম আপোনাৰ ৰিচাইকেল হ'ব অট'মেটিক, কিন্তু আপুনি পইচা এবাৰে লগাব লাগে, বাই লগাব লাগে। অ'কে, নেক্সট, ইয়াত 1 নম্বৰ লেভেলৰ পৰা 12 নম্বৰ লেভেললৈকে শ্লট আছে। কিন্তু ইয়াৰ মেইন প্লাছ পইণ্টটো কি মেটাফৰ্চৰ, প্ৰথম শ্লটটো আপোনাৰ ৱৰ্কিং প্লাছ স্পিল অভাৰ শ্লট হয়। আৰু টোটেল 8টা শ্লটে ৱৰ্কিং প্লাছ স্পিল অভাৰ শ্লট আছে। সেই গতিকে 11 নম্বৰ শ্লটলৈকে মই যেতিয়া গম পালো এইটো টেকনিক বহুত মজা আছে বুলি, সেই যিদিনাখনি মই বুজিছিলো, সেইদিনাখনিয়ে মই লগে লগে 11 নম্বৰ শ্লটলৈকে মই মাৰি দিলো। কাৰণ ইয়াত হেজ ক্ৰিয়েট হয়। ভৱিষ্যতে গম পাব আপুনি মই কিয় কৰিলো এই কামটো। আপোনালোকক মই এটাই কৈছো, 12 নম্বৰ লেভেললৈকে যদি মাৰি দিয়ক, কিন্তু টকা যদি প্ৰব্লেম আছে, 11 নম্বৰ শ্লটলৈকে যেন তেনে আহিবৰ কাৰণে চেষ্টা কৰক। কাম কৰি হ'লেও যাওক, নহলে টকা লগাই হ'লেও আহিব পাৰে। আৰু অনলি 3-4টা শ্লট মানে অনলি ST শ্লট আছে, এইটো ৱৰ্কিং শ্লট বুলি কোৱা যায়। আৰু যাৰ বেছি শ্লট থাকিব, তেওঁ কেছবেক ৰিৱাৰ্ড বেছিকে পাব। ঠিক আছে, আৰু প্ৰত্যেকটো শ্লটৰ ভেলু দেখিছে নাই? 5, 10, 20, 40, এইবোৰ ডাইৰেক্ট, মানে ডাইৰেক্ট আমাৰ যিমানটো শ্লট কিনিব, আপুনি ডাইৰেক্ট কিনিব লাগিব, আৰু ইনকামো ডাইৰেক্ট হ'ব। ডাইৰেক্ট মানে $1 বুলি ধৰি থওক আপুনি।
1 die is equal to $1 দেই ঠিক আছে নেক্সট 5 die প্ৰথম স্লটৰ দাম 5 die আপুনি দেখিছে ইয়াত লিখা আছে 5 die which is equivalent to $5 হয় আৰু মাৰ্কেটিং চত আপুনি যিসকল ব্যক্তি আপোনালোকৰ ৰেজিষ্ট্ৰেচন কৰিব প্ৰত্যেককে এনেকুৱা এটা ঘৰ পাব নাই যেতিয়া আপোনাৰ লিংক লৈ যেতিয়া প্ৰত্যেকজন ব্যক্তিয়ে ৰেজিষ্ট্ৰেচন কৰিব লগে লগে আপোনাৰ সেইজন ব্যক্তি এটা স্লট কিনা লগে লগে ক'ত হ'ব আপোনাৰ স্লটত এই এনেকৈ গোলা ভৰ্তি হৈ যাব এনেকৈ গোলাবোৰ ভৰ্তি হৈ যাব প্ৰত্যেকটো স্লটত যেতিয়া গোলা ভৰ্তি হ'ব প্ৰত্যেকটো স্লটৰ এই গোলাটোৰ ভ্যালু কিমানটোৱে মানে কি বুজাই দিছো মই আপোনাক বুজাই দি পাছত বুজি ল'ব দেই মই জাস্ট আপুনি বুজি লওক আপোনাৰ লিংক লৈ যিমান ৰেজিষ্ট্ৰেচন হ'ব তেওঁলোকে যিমান স্লট কিনিব আপোনাৰ স্লটত ভৰ্তি হোৱাৰ লগে লগে এনেকৈ গোলাটো ভৰ্তি হ'ব ইয়াত কাৰো নাম নাথাকে সেইকাৰণে চাকৰি কৰা ব্যক্তিসকলে ইয়াত ধুমধামকৈ কাম কৰা ষ্টাৰ্ট কৰিছে মানে ঠিক আছে ইয়াত পেমেন্ট অপশন ৰিৱাৰ্ড মই অকণ ফাষ্ট কৰি দিছো টাইমটোৰ কাৰণে অকণমান দেই পেমেন্ট ৰিৱাৰ্ড ফৰ দ্য এপ্লাইড ৰিএক্টিভেশ্যন এই মাজতটো আপুনি আছে প্ৰথম ওপৰত চাওক S6 টো চাওক এটা ৰাউণ্ডত দুটা গোলা আছে দুটা ৰাউণ্ডত চাৰিটা গোলা আছে প্ৰথম ৰাউণ্ডত আপুনি লিংক দি যিমান ব্যক্তি লিংক ৰেফাৰ কৰে আপুনি এইবোৰ চাবলৈ প্ৰয়োজন নাই মাত্ৰ এই গোলাকেইটা চেক কৰি থাকিলে হ'ল মাত্ৰ আপোনাৰ লিংকটো যিমান ব্যক্তি দিয়ক দি থাকক মানে এটা মনত ৰাখিব এই গোলাটো প্ৰথম গোলা ভৰ্তি হলে প্ৰথম ৰাউণ্ডত দুটা গোলা আছে নাই এইটো গোলা ভৰ্তি হলে যেতিয়া ভৰ্তি হ'ব এই দুটা গোলা ভৰ্তি হলে আপুনি নাপায় কিন্তু এই টকা ক'ত যাব ৰিৱাৰ্ড ফৰ দ্য আপলাইন মানে আপলাইন কষ্টলাইন টকাটো গুচি যাব যেনেকৈ আপোনাৰ পৰা যেনেকৈ যাব আপোনালোক কিন্তু তেনেকৈ এই গোলাটোত এই ঘৰটোত আহিব কিন্তু এই গোটেই ঘৰটোত আহিব ইয়াত আহিব ভৰ্তি হ'ব বুলি নহয় ইয়াতো ভৰ্তি হ'ব পাৰে ইয়াতো ভৰ্তি হ'ব পাৰে য'ত সোমাই যাব মানে এই ঘৰটোত মানে আপুনি বেলেগৰ পৰাও আপুনি ইয়াত টকা পাব ঠিক আছে নেক্সট এইটো গোলা যেতিয়া ভৰ্তি হ'ল যেটো নেকি ঘৰত ভৰ্তি হ'ব এইটো ঘৰ 100% টকা পাই যাব এইটো গোটা ভৰ্তি হ'ল আকৌ 100% টকা পাব এইটো গোলা ভৰ্তি হ'ল আকৌ 100% টকা পাব এইটো গোলা ভৰ্তি হ'ল আপুনি নেপায় যিজন ব্যক্তিৰ পৰা আপুনি লিংকটো লৈ ৰেজিষ্ট্ৰেচন কৰিছিলে সেইজনৰ ওচৰত গুচি যাব ওবি 100% আকৌ ঘৰটো খালি কৰি দিব একবাৰ গোলা ভৰ্তি নহয় আকৌ খালি কৰি দিব আকৌ নতুন পইচা আহিব জিন্দগী কাৰণে চলি থাকিব ডিয়াৰ ফ্ৰেণ্ডছ এইটো অনন্ত কাললৈকে চলতে আহি रहेगा ঠিক আছে এইটো ছজন ব্যক্তিৰ পৰা লগে লগে এইটো গোলাটো ভৰপূৰ হৈ যাব আপোনাৰ লিংক ছজন ব্যক্তিক দিয়ে 10 জনক দিয়ে 50 জনক দিয়ে 100 জনক দিয়ে নিজৰ ওপৰত ডিপেন্ড কৰিব বাট কোন কোড সোমাইছে আপোনাৰ তাত চাব প্ৰয়োজন নাই মাত্ৰ আপুনি গোলাকেইটা চেক কৰি থাকিলে হ'ব ঠিক আছে কোন কোড সোমাইছে বা ইয়াৰ কাৰণ নাম নাথাকে গম পাইছে জাস্ট গোলা ভৰ্তি গোলা খালি দ্যাটছ অল কোনো টেনচন নাই তললৈ আহক এইটো গোলা মাজত আপুনি হয় নিজে এইটো গোলা ভৰ্তি হ'ল আপুনি 100% টকা পাই গ'ল এইটো গোলা ভৰ্তি হ'ল আপুনি 100% টকা পাই গ'ল আকৌ এইটো গোলা ভৰ্তি হ'ল আপুনি টকা নাপাব যিজন ব্যক্তিৰ পৰা লিংক লৈ ৰেজিষ্ট্ৰেচন কৰিছিলে তেওঁ ওচৰত গুচি যাব ওবি 100% আকৌ লগে লগে ই ঘৰটো খালি কৰি দিব আকৌ গোলা ভৰ্তি হ'ব আকৌ পইচা আহিব আকৌ গোলা ভৰ্তি হ'ব আপুনি আকৌ পইচা আহিব কিন্তু আপুনি কিবা পইচা লগালে এবাৰহে পইচা লগালে কিন্তু জিন্দগী ভৰ কাৰণে আপোনাৰ পইচা দি থাকিব আনলিমিটেড টাইম ৰিচাইকেল বুলি কয় অটো আপগ্ৰেড এজ এ বাই ডিফল্ট অন থাকে ইয়াত ৰবটিক সিস্টেম আছে আপুনি মই যদি শুই আছো ইয়াত মেজিক এটা শুনিব ভালকে মেজিক এটা শুনিব আপুনি যেনিবা দুজন ব্যক্তিক দিলে বা তিনজন দিলে বা চাৰিজন পাঁচজন যিমান ব্যক্তি দিলে আজি ফৰ এক্সাম্পল প্ৰবলেম মই কৈছো আপুনি যেনিবা 5 জন মান ব্যক্তি লিংকটো দি দিলে আপুনি কি কৰিলে বিজনেছটো পাহৰি থাকিলে ভালদৰে মন দি শুনিব এই কথাটো কি আছে ইয়াত আপুনি ফৰ এক্সাম্পল 4জন 5জন ব্যক্তিক লিংকটো দি দিলে আপুনি বিজনেছটো পাহৰি থাকিলে কিন্তু সেইকেইজনে আকৌ বিজনেছটো শিকি পগলাৰ দৰে কাম কৰা ষ্টাৰ্ট কৰিলে আপুনি শুই অটোমেটিক আপুনি যদি কম স্লট লৈছিলে অটোমেটিক গৈ 12 নম্বৰ স্লট হ'বই আপুনি শুই কোৰপতি বনি যাব ইয়াত 100% গ্যাৰান্টি নহয় 200% নহয় 1,00,000% গ্যাৰান্টি মই দেখোন সেইকাৰণে জাহান তাহান মানুহকে বেপাৰটো নিদিবই কেতিয়াও বুজি পালেনে ভাল মানুহ দিব যাৰ মানৱ হোৱাৰ কৰা ইচ্ছা আছে অটো আপগ্ৰেড অপশন আছেতো সেইটো কাৰণে নেক্সট আপুনি যদি মোক কয় অটো আপগ্ৰেড কি লাষ্ট স্লটত আপোনাৰ কাম কৰিব অটোমেটিক 5টা স্লট যদি বিজনেছ ষ্টাৰ্ট কৰিছিলে অটোমেটিক গৈ 12 নম্বৰ স্লট হ'ব অটোমেটিক আপুনি শুই কোৰপতি বনি যাব আপুনি যদি মোক কয় স্যাৰ মনুষ্য কিমান টকা দি বিজনেছ ষ্টাৰ্ট কৰিলে ভাল হ'ব আপুনি আপোনাৰ মই এটাই কওঁ মিনিমাম 6টা স্লট দি বিজনেছ ষ্টাৰ্ট কৰক 30 একটিজাত আপুনি 6 নম্বৰ স্লট পাই যাব তাতকে যদি বেছি টকা আছে 9টা স্লট দি ষ্টাৰ্ট কৰক যদি বেছি টকা আছে 12টা স্লট দি বিজনেছ ষ্টাৰ্ট কৰক বিন্দাস আপুনি টকা মই দিব ক'লো তেহঁতৰ স্লটটো নাহে টেনচন কৰি আপুনি মোৰ S6 টোত আপুনি এবাৰ ৰিচাইকেল ইয়াত লিখা আছে সব 300% প্ৰফিট পাব আৰু S3 টো আপুনি ৰিচাইকেল 200% প্ৰফিট পাব ঠিক আছে কাৰণ ইয়াত দেখিছে না আপুনি গোটেই 8টা আপোনাৰ S6 হয় আৰু S3 মাত্ৰ 4টা হয় নেক্সট প্ৰত্যেকটো স্লটৰ দাম এনেকুৱা ধৰণৰ হয় আপুনি এটো স্ক্ৰিনশ্বট মাৰি ৰাখক প্ৰত্যেকটো স্লট ওকে 5 10 20 40 আৰু আপুনি মাইনৰ ৰাখিব এটো একদম মাইনৰ ৰাখিব প্ৰত্যেকটো স্লটৰ দাম কিমান মাইনৰ ৰাখিব নেক্সট আপুনি প্ৰত্যেকটো লেভেল এনেকৈ ধৰণৰ হয় ঠিক আছে আপুনি মোৰলৈ মই এটাই কওঁ মিনিমাম আপুনি এখন পান দোকান খুলিবলৈ আজিকালি লাখ টকা লাগে এখন গেলামাল দোকান খুলিবলৈ 5 লাখ 10 লাখ লাগে য'ত নেকি আপুনি কোটিপতি বনিবলৈ ইচ্ছা আছে তাত যদি 30 একটিজাত যদি বিজনেছ ষ্টাৰ্টে কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ বেপাৰ কৰাকে নকৰাই ভাল মই দেখোন আপোনাক মিছা হ'ব নেদেখিবই নে একবাৰ যদি আপুনি 1 নম্বৰ লেভেলৰ পৰা 12 নম্বৰ লেভেললৈকে যদি স্লটটো ৰিচাইকেল হয় আপুনি $70,200 আপুনি প্ৰফিট পায় আপোনাৰ প্ৰিন্সিপাল এমাউন্ট যদি ইয়াত মাইনাস কৰি পেলাই তেতিয়া হলে 49,725 আপুনি প্ৰফিট পাব ওকে তাৰপাছত আপোনাৰ জিন্দগীত প্ৰফিটে প্ৰফিট ৰয়্যালটি এনএফটি দৰমহা পাব এনএফটি যদি আপুনি প্ৰত্যেক মাহে আপুনি দৰমহা পাই ইয়াত পাবই টেনচন নাই কিন্তু অলৰেডি মই আগতে কৈছো যদি ৰয়্যালটি কোৱালিফাই হ'ব যদি আপোনাৰ ইচ্ছা আছে মিনিমাম 6টা স্লট দি বিজনেছ ষ্টাৰ্ট কৰক
6 নম্বৰ স্লটৰ পৰা আমাৰ প্ৰত্যেকটো NFT লিংক আছে আমাৰ 7টা NFT আছে 6 নম্বৰ স্লটৰ পৰা আৰু 12 নম্বৰ স্লটলৈকে আহিবলৈ চেষ্টা কৰক কাৰণ আপুনি ৰয়্যালটি কোৱালিফাই হ'ব 6 নম্বৰ স্লটৰ পৰা ওকে 6 7 8 9 10 11 12 ইয়াত মানে প্ৰত্যেকটো NFT 6 নম্বৰ স্লটৰ পৰা আমাৰ ষ্টাৰ্টিং হয় NFT লিংকবোৰ এতিয়া ৰয়্যালটি NFT কেনেকৈ পাব NFT জৰিয়তে আপুনি ৰয়্যালটি পাব NFT কি কৰিব লাগিব আপুনি ল'ব লাগিব কিনিব লাগিব হয়তো নহলে আপুনি বনাব লাগিব এতিয়া জাষ্ট NFT আপোনাৰ কোনো টকা নাপায় ৰয়্যালটি এইটো NFT টো মেইন NFT খিনি পাম কৰিব কাৰণে জাষ্ট NFT টো আপোনাক লাগে এতিয়া হৈছে কি এক্টিভেটৰ NFT হৈছে নম্বৰ 1 NFT এক্টিভেটৰ সুপাৰভাইজাৰ মেনেজাৰ প্ৰ মেনেজাৰ পেচেষ্টাৰ এম্বেছাডৰ আৰু মিলিয়নাৰ্ছ ক্লাব মেম্বাৰ এইকেইটা আমাৰ 7টা NFT আছে যিমান NFT আপুনি কিনে আপোনাৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে আৰু NFT ভ্যালুটো বাঢ়ি গৈ থাকিব এটা মেম্বাৰছ যেনেকৈ বাঢ়ি গৈ আছে নহয় NFT ভ্যালু বাকান NFT টো বেছি নাইতো NFT লিমিটেড NFT আছে কিমান NFT আছে মেটাভাৰ্ছৰ হাতত আপোনালোকক মই লাগে মই দি দিম আপোনালোকক ভালকে যদি মোক কমেন্ট কৰে কিমান NFT আছে টোটাল এক্টিভেটৰ NFT টোটাল কিমান আছে বেছি নাই কৰিব বুজি পাইছেতো তো যিমান কম হৈ আছে তো NFT বোৰ কম মানে তো সেইকাৰণে ইয়াৰ দামটো বাঢ়ি গৈছে ভ্যালু বাঢ়ি গুচি যাব এইটো এতিয়া আমাৰ NFT কোটি টকালৈকে NFT আছে এইবোৰ ডাঙৰ NFT বোৰ কোটি টকা হ'ব ঠিক আছে তো সেইকাৰণে NFT কালি যিমান আপোনালোকৰ হাতত NFT থাকিব সিমানে আপুনি প্ৰত্যেক মাহে দৰমহা বেছি পাব আপুনি চাওক এতিয়া 5 নম্বৰ টেকটালত যদি আপুনি 5 নম্বৰ স্লটত আছে যদি ইউনিয়ন ভাৰ্চত যদি আপুনি 3টা স্লট ল'লে তেতিয়া হলে আপুনি জাস্ট NFT মিন কৰিব পাৰিব বা বনাব পাৰিব জাস্ট NFT জৰিয়তে আপুনি লেভেল 1 NFT লে যাব পাৰিব এতিয়া লেভেল 1 NFT কেনেকৈ যাব চাওক জাস্ট NFT টো যেতিয়া আপুনি ল'লে লোৱাৰ লগে লগে আপুনি এনাৰ্জি পাব এতিয়া কি হ'ল আমি আগতে যেতিয়া নেকি মেটাভাৰ্ছ ষ্টাৰ্ট কৰিছিলে আমাক আগতে SFC আৰু SFC2 দিছিলে যদি আপোনালোকে যদি টেকটালত যদি 1 নম্বৰ লেভেলৰ পৰা যদি 12 নম্বৰ লেভেললৈকে যিসকল ব্যক্তি ল'ব তেওঁলোকে মোৰ আমি দুখীয়া মানুহৰ কাৰণে ধৰক আৰু কি আৰু মানে ক'বলৈ গ'লে 11 নম্বৰ লেভেললৈকে তেতিয়াই গ'লো তো SFC পাইছিলো মই সেই SFC জৰিয়তে আমি SFC জৰিয়তে আমি জাস্ট NFT বনালো জাস্ট NFT আমি কি কৰিলো ইয়াত SFC খিনি এড কৰাৰ লগে আমি এনাৰ্জি পাই গ'লো 3500 এনাৰ্জি বনোৱাৰ লগে লগে আমি এক্টিভেট NFT সুপাৰভাইজাৰ NFT আমি বনাই সেইবোৰ এতিয়া আমি তাৰ পৰা আমি প্ৰত্যেক মাহে দৰমহা খাই আছো এতিয়া হল কি এতিয়া আকৌ নতুন অপচন এটা দিছে এতিয়া আপুনি এটা নাথাকে পাৰ্মানেন্ট ঠিক আছে এতিয়া আপুনি টেকটালত যদি স্লট কিনে আপুনি টিয়াৰ টোকেন পাব হয়তো লাডো চাৰে সেই টিয়াৰ টোকেন খিনি আপুনি এনাৰ্জিত কনভাৰ্ট কৰিব লাগিব হয়তো আপুনি ফ'ৰ্চ কনত কনভাৰ্ট কৰিব লাগিব অপচন অহাৰ লগে লগে আমি গম পাম কিন্তু যিমানে আপুনি সেইখিনি টিয়াৰ এনাৰ্জিত আপুনি পাব মানে কি আমাৰ বিজনেছটো ডেভেলপ কৰিবৰ কাৰণে যদি আপুনি সাপোৰ্ট কৰিছে আপোনাৰ ফান্ড ইয়াত ইনপুট কৰিছে তেতিয়াহ'লে আপোনাক লাডো চাৰে বহুত ফায়দা দিব ভৱিষ্যতে সেইটো আমাক আগতে কৈছিলে সেইকাৰণে মই তেতিয়াই পটাপট 11 নম্বৰ স্লটলৈকে তেতিয়াই মই মাৰিয়ে দিলো লগে লগে ঠিক আছে এটাই কম মই এতিয়াও আপোনাৰ চান্স আছে এতিয়া টেকটালত যদি আপুনি স্লট কিনে 12 নম্বৰ স্লটলৈকে আপুনি যিমান স্লট কিনিব প্ৰত্যেকটো স্লট আপুনি 100% পাবই লগতে আপুনি 100% ভ্যালু টিয়াৰ টোকেন পাব সেই টিয়াৰ টোকেনটো হয়তো এনেকৈ আপুনি এনাৰ্জিত কনভাৰ্ট কৰিব লাগিব হয়তো আপোনাক আপুনি আৰু বেলেগ আপোনাৰ সিস্টেমত কনভাৰ্ট কৰিবলৈ দিব কিন্তু এইটো অতি কম সময়ত যেতিয়া ফ'ৰ্চ কৰিলে যদি অপেন মাৰ্কেটত যাব কিন্তু বন্ধ হ'বলৈ গৈ আছে পাছত কিন্তু আপুনি হাৱা থুই খাই লাভ নাই আৰু এতিয়া কথা হল আপুনি 3500 এনাৰ্জি হলে লেভেল 1 NFT আপুনি জাম কৰিব পাৰিব জাস্ট NFT টোত আপুনি কি কৰিব লাগিব এনাৰ্জিবোৰ এড কৰিব লাগিব এনাৰ্জি কেনেকৈ এড কৰে আমাৰ বেলেগ ভিডিঅ'বোৰ দিয়া আছে অলৰেডি তাত চাই ল'লে হ'ল বেছি একেলগতে এটা ভিডিঅ'তে বেছি কথা ক'ব নোৱাৰি মানে প্লেনত ওকে আপুনি প্ৰত্যেকটো NFT মাৰ্জ কৰিব লাগিব 3টা NFT মিলাই মাৰ্জ কৰি ডাঙৰ NFT বনাব পাৰিব এইখিনি অলৰেডি ভিডিঅ' দিয়া আছে সেই ভিডিঅ' আপুনি চালে হ'ল বেক কৈ আমাৰ এটা ভিডিঅ'কে আপুনি বেক কৰি চাই গৈ থাকক আমাৰ ইউটিউব চেনেলত দিয়া আছে সব চাই যাওক নহলে আপুনি ৱেবছাইটত যাওক আপুনি আমাৰ ঠিক আছে আমাৰ manojkumar.com বুলি ৱেবছাইট আছে নহয় তাতো আমি দিয়া আছে নেক্সট সব আমাৰ দৰমহা বুজে আমি প্ৰত্যেক মাহে পাই আছো কেনেকৈ পাই আছো এক্টিভেট NFT আপুনি 10% দৰমহা পাব প্ৰত্যেক মাহে সুপাৰভাইজাৰত আপুনি 11% মেনেজাৰ 12% প্ৰ মেনেজাৰ 13% এসেষ্টাৰ 14% এমএছআৰত 15% মিলিয়নাৰ্ছ ক্লাব মেম্বাৰ 25% এই দৰমহাটো আকৌ কি জানে নাই আপুনি আজি গভৰ্ণমেণ্ট জব লাগে ডিসি হওক কিবাই হওক আপুনি যিমান ডাঙৰ অফিচাৰ নহওক কিয় আপোনাৰ চাকৰিটো আপোনাৰ পুত্ৰক দিব পাৰিব নেকি আপোনাৰ ল'ৰা ছোৱালীক দিব পাৰিব নেকি জিন্দগী নোৱাৰিব বাহিৰতে লিখি দিম হয় নে নহয় কিন্তু ইয়াত বেষ্ট খাদ্যটো কি আছে চাওক আপুনি মই হয়তো জীৱন জীয়াই নাথাকো আপুনি মই হয়তো মৰি গলো আপোনাৰ নেক্সট জেনেৰেশ্যনে জিন্দগী দিয়াত টকা পাই থাকিব দৰমহা পাই থাকিব জিন্দগীত নাতি পুতি নেক্সট জেনেৰেশ্যন পাই থাকিব ইয়াত কিয় বেটাৰ কি লাগে জীৱনত বুজি পালে নে সেইকাৰণে আগৰ থিংকিং কৰি জীৱনত জীয়াই থাকিব আপুনি যদি আজি বা 10 বছৰ আগতে যিটো নলেজ ল'লে 20 বছৰ আগতে যিটো নলেজ ল'লে আজি বা 10 বছৰ 12 বছৰ আগতে যিখিনি কাম কৰি আছে একেখিনি নলেজ লৈ একেখিনি কাম কৰি আৰু 2 বছৰ জীয়াই থাককচোন চাওক আৰু 5 বছৰ জীয়াই থাকক চাওক আৰু 10 বছৰ জীয়াই থাকক চাওক আপোনাৰ জীৱন কেতিয়াও চেঞ্জ নহয় আজি আপুনি যিটো প্ৰব্লেমত পৰি আছে কালি আপুনি আৰু হিউজ প্ৰব্লেমত পৰিবলৈ গৈ আছে সেইকাৰণে এইবোৰ কথা মানুহক কৈ লাভ নাই মানে ক'লেই কথা লাগে লেখা তো কথা কি আপুনি যদি নিজক জীৱনক চেঞ্জ কৰিব চেষ্টা নকৰে পৃথিৱীত কোনো ব্যক্তি আপোনাক চেঞ্জ কৰিব নোৱাৰে সেইকাৰণে কি নিজক চেঞ্জ কৰক সেইটোকে কোৱা হয় মই এটা ডায়লগ মাৰো বাই চেঞ্জ ইউৰছেল্ফ বিফৰ টাইম সময়ত কেনে কম নিজক চেঞ্জ কৰিব চেষ্টা কৰক নহলে নকিয়া মালিকৰ নিচিনা হৈ যাব নকিয়া মালিকে কানি বিক্ৰী কৰিছে তেওঁ কি কৈছে যে মই সময়ৰ লগত নিজক চেঞ্জ কৰিবলৈ নোৱাৰিলো যদি সময়ৰ লগত যদি আপুনি নিজক চেঞ্জ নকৰে তেতিয়া কিন্তু ডেঞ্জাৰ জোনত আপুনি গৈ আছে সেইগতিকে কয় মই আগতে সময়ত কেনে আগত নিজক চেঞ্জ কৰক সময় যদি আপোনাক চেঞ্জ কৰিবলৈ বাধ্য কৰাই দিয়ে আপুনি ডেঞ্জাৰ জোনত গুচি যাব তেতিয়া ঠিক আছে তো
তো এতিয়া কথা হ'ল যিমান পাৰে আপুনি NFT কালেক্ট কৰক যিমান NFT আপুনি যদি হাতত যদি সুপাৰভাইজাৰ দুটা NFT আছে 11% দুইটা সুপাৰভাইজাৰ পৰা আপুনি ইনকাম পাব দৰমহা পাব ঠিক আছে আপোনাৰ যদি মেনেজাৰ NFT আছে 12% দুটা মেনেজাৰ NFT দুটা মেনেজাৰ NFT বা 12% পাব আৰু সুপাৰভাইজাৰ পৰা 11% পাব প্ৰত্যেক মাহে পাই থাকিব জিন্দগী হৈ পাই থাকিব আপুনি যিমান NFT কালেক্ট কৰে সিমান NFT আপুনি প্ৰত্যেক মাহে দৰমহা পাই থাকিব শুই আপুনি পাব এবাৰ টেকনিক আছে এইবোৰ এক বছৰলৈ বোলে একো কৰিব লাগে দুবছৰলৈ বোলে একো নকৰাকে আপুনি শুই মই আপোনাক কোৱাই থাকিব জ্ঞান দি কৈছো মই কিন্তু তাৰ কাৰণে মাল লাগিব মাল টকা লাগিব এনেই সপোন দেখি লাভ নাই চালা শুই সপোন দেখা মানুহক সপোন বুলি নকয় যিটো সপোনে নেকি আপোনাক মোক শুব নিদিয়ে সেইটোৱে প্ৰকৃত সপোন বুলি কয় ফৰ্চ কইন ৱাও চাওক ফৰ্চ কইন বিটকইন মই অলৰেডি ক'লো আপোনাক 2008 চন 9 চনত যদি আপুনি মই বিটকইন 10,000 বা 1000 টকা লৈছিলো হেতেন আজি দিনত আপুনি মই এইটো শুনিবলগীয়া নহ'লহেঁতেন কৰোৰ টকাৰ সম্পত্তি মালিক হলো এগেইন আপোনাৰ ওপৰলৈ দিলে ফৰ্চ কইন বিটকইনটো য'ত নেকি ডেকা হেল্পিং প্ৰচেছত য'ত নেকি কম ডেভেলপ কৰা হৈছে সেই সেম প্ৰচেছত আমাৰ ফৰ্চ কইনটো ডেভেলপ কৰা হৈছে ঠিক আছে আৰু ফৰ্চ কইনটো অপেন মাৰ্কেটত যোৱাৰ লগে লগে আপুনি ইয়াৰ দাম দ্ৰুতগতিত বাঢ়ি গুচি যাব তো মই এটাই কওঁ আপোনাক যিমান পাৰে সোনকালে মেক্সিমাম ফৰ্চ কইন কালেক্ট কৰিব চেষ্টা কৰক নহ'লে এটা সময়ত আপুনি কান্দিব লাগিব চকুৰ পানীহে বব আপোনাৰ আৰু অনুভৱ থাকিব আপোনাৰ বেলেগ একো নাথাকে তো যিমান পাৰে সোনকালে ইউনিভাৰ্ছত আহিব লাগিব ইউনিভাৰ্ছত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত আপুনি ইউনিভাৰ্ছত আহিব লাগিব ইউনিভাৰ্ছত আপুনি টিয়াৰ পাব টিয়াৰ লগত কনচেপ্ট পাব কনচেপ্টৰ জৰিয়তে আপুনি ফৰ্চ কইন ল'বলৈ সক্ষম হ'ব আমাৰ বেলেগ ভিডিঅ'খিনি চাই ল'ব ষ্টেপ বাই ষ্টেপ চব গম পাব আপুনি প্ৰথম কথা হ'ল কি আহিবলগীয়া প্ৰত্যেকটো প্ৰজেক্টত আমাৰ ফৰ্চ কইনে ইউজ হ'বলৈ গৈ আছে সেইকাৰণে ফৰ্চ কইনৰ ডিমাণ্ড ইমানেই বাঢ়িব নহয় মই কি কৈছো আপোনাক ভাষা নাই ক'বলৈ দেই ভাষা নাই ক'বলৈ তাতে বুজক আপুনি কিমান মই চিৰিয়াছ বিজনেছক লৈ ভাষা নাই মোক ক'বলৈ আপোনাৰ মই বিজনেছক লৈ বা আমি বিজনেছক লৈ কিমান চিৰিয়াছ তাতে আপুনি বুজক আৰু ফৰ্চ কইনৰ দাম কিমান বাঢ়িব তাতে আপুনি বুজক ইউনিভাৰ্ছতো আপুনি বহুত টকা ইনকাম কৰিব পাৰিব মেটাভাৰ্ছ ষ্টাৰ্ট হ'বলৈ ষ্টাৰ্ট আছে মেটাভাৰ্ছ মানে বুম হ'বলৈ গৈছে এতিয়া জিন্দগী গম পালে নাই বেছিকৈ এইখিনি মই নকওঁ সময়টো হৈ গৈছে এতিয়া চাওক মেটাভাৰ্ছত আপুনি প্ৰৱেশ কৰিবৰ কাৰণে ইয়াত চাপ লিখা আছে ফৰ দ্য মেটাভাৰ্ছ আৱাৰ প্ৰডাক্ট এণ্ড প্ৰগ্ৰেমছ এজ ৱেল এজ এণ্টাৰ আৱাৰ ইক'চিষ্টেম আৱাৰ ক্ৰিপ্ট'কাৰেঞ্চি ফৰ্চ কইন ইজ নেচেচাৰী যাৰ হাতত ফৰ্চ কইন বেছি থাকিব তেওঁহে মেটাভাৰ্ছত প্ৰৱেশ কৰিব পাৰিব নহ'লে গ'ল জিন্দগী বুজি পালে এতিয়া মাল্টি মাইনিং প্ৰচেছটো মানে কি সাপ্লাই ফৰ্চ কইন আপোনাৰ ফৰ্চ কইনটো মানুহক দিবৰ কাৰণেতো অপচন লাগিব না কিন্তু বৰ্তমান অৱস্থাত যিসকল ব্যক্তিয়ে মেটাভাৰ্ছত ৰেজিষ্ট্ৰেশ্যন কৰা আছে আমাৰ কমিউনিটিকে দি আছে লাডু ছাৰে ইমান আমাৰ কাৰণে চিন্তা কৰিছে বাট আমাৰ ব্যক্তিসকলৰ ব্ৰেইনত এতিয়াও সোমোৱা নাই যিসকল ব্যক্তিয়ে মেটাভাৰ্ছত ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকে এটলিষ্ট 10,000 টকা বা ফৰ্চ কইন কিনিব পাৰে ধাৰ লওক লোন লগাব কিবা এটাটো কৰক কোকো মেনেজ কৰি 10,000 টকা এটলিষ্ট লগাওক গম পাইছা নাই তো মই বুজি নাপাওঁ মানুহে কিয় জীৱনটোত কটাই আছে এনেই জীৱনটোত এনেই ধৰক ক'বলৈ গ'লে কি কিছুমান কথা ক'বলৈ গ'লে আপোনালোকৰ গাত লাগিব মোক ক'বলৈ মন নাযায় কিন্তু কি ক'ব আৰু মই এটাই কওঁ আপোনাক ভাই এটলিষ্ট হাত যোৰ কৰি ৰিকুৱেষ্ট কৰিছো মেটাভাৰ্ছত 70 লাখ প্লাছ মেম্বাৰ্ছ আছে সকলো ব্যক্তি এটলিষ্ট 10,000কে ফৰ্চ কইনটো লৈ লওক চুটকিত নাইকিয়া হৈ যাব গম পালে নে অতি কম সময়ত এটা ফৰ্চ কইনটো অপেন মাৰ্কেটত যাব তেতিয়া আপুনি চাব আপোনাৰ জীৱন কি হ'ব কৈ লাভ নাই জীৱনত দেই চাওক এইবোৰ অৰবিট থাকে কিন্তু এটা প্ৰত্যেক মাহে দৰমহা পাবৰ কাৰণে 3টা টিয়াৰ ইউ শুড বি মেইনটেইন প্ৰত্যেক মাহে দৰমহা পাবৰ কাৰণে 3টা টিয়াৰ ইউ শুড বি মেইনটেইন হয়তো 3টা টিয়াৰ প্ৰত্যেক মাহে আপুনি মেইনটেইন কৰিব পাৰে সিস্টেম মেকিং কৰিব পাৰে হয়তো এক বছৰৰ কাৰণে একেবাৰে 3টা টিয়াৰ আপুনি মেইনটেইন কৰিব পাৰিব হয়তো 2 বছৰ 3 বছৰ 5 বছৰ কাৰণে আপুনি মেইনটেইন কৰিব পাৰিব ইয়াত বেষ্ট কি 3টা টিয়াৰ আপুনি জাস্ট অকমান কাম এটা থাকে 3টা টিয়াৰ আপুনি মেইনটেইন কৰিলে প্ৰত্যেক মাহে আপুনি দৰমহা পাব এইটো কিন্তু শুড বি কম্পালসৰি আপুনি হয়তো এবছৰ কাৰণে 3টা টিয়াৰ আপুনি মেইনটেইন কৰি দিলে এবছৰ কাৰণে মই শুই যাওক প্ৰত্যেক মাহে আপোনাৰ দৰমহা আহিবই 2 বছৰ কাৰণে মেইনটেইন কৰিছে 2 বছৰ কাৰণে আপুনি মেইনটেইন পাবই আপুনি জিন্দগী শুই পাব আপুনি জ্ঞান দি কৈছো মই কিন্তু ইউ শুড বি মেইনটেইন 3 টিয়াৰ কম্পালসৰি আৰু বেলেগ যিমান টিয়াৰ আছে তিনি ল'ব পাৰিব কোনো আপুনি ইয়াতো বহুত টকা পাব আপুনি দেই এইবোৰ টিয়াৰ ষ্ট্ৰাকচাৰত আপুনি ধেৰ টকা পায় আপুনি বেলেগ আমাৰ ইউনিভাৰ্ছৰ ভিডিঅ'টো চাই ল'ব তেতিয়া তাত গম পাব প্ৰত্যেকটো টিয়াৰ 30 ডেজৰ কাৰণে ভেলিডিটি থাকিব আৰু প্ৰতিটো ডেজ 30 দিনত আমাৰ এটা মাহ বুলি আমি গণ্য কৰা হয় প্ৰত্যেক মাহে আমি এতিয়া দৰমহা দি আছে আমাক প্ৰত্যেক মাহে দৰমহা পাবৰ কাৰণে এটলিষ্ট 3টা টিয়াৰ আপুনি মেইনটেইন কৰিব লাগিব সেইটো কাৰণে 30 ডেজ ইয়াত মেইনটেইন কৰা হৈছে 30 ডেজ মানে প্ৰত্যেক মাহে আপুনি দৰমহা পাও প্ৰত্যেক মাহে 3টা টিয়াৰ আপুনি মেইনটেইন কৰিব লাগিব হয়তো প্ৰত্যেক মাহে মেইনটেইন কৰক হয়তো এবছৰ কাৰণে 3টা টিয়াৰ আপুনি মেইনটেইন কৰি থৈ দিয়ক এবছৰলৈ তেতিয়া আকৌ কৰিব নালাগে শুই প্ৰত্যেক মাহে আপুনি দৰমহা পাবই হয়তো 2 বছৰ কাৰণে মেইনটেইন কৰি ৰাখক আপুনি শুই 2 বছৰ কাৰণে টকা পাব একো ক'ব নালাগে শুই থাকক আপুনি জিন্দগীৰ কাৰণে ঠিক আছে টেনশন নাই 2 বছৰ কাৰণে শুই যাওক কোনো টেনশন নাই মানে তো প্ৰত্যেক টিয়াৰ ভ্যালু এনেকুৱা ধৰণৰ হয় 50 100 200 প্ৰত্যেকটো টিয়াৰ ল'ব লাগিব আপুনি যিজনে আপুনি ভিডিঅ'টো দিছে তেওঁলোকক ডিসকাস কৰিব এটলিষ্ট তেওঁ বুজাই দিব আপোনাক কোনো টেনশন ল'ব নালাগে নেক্সট ৰেফাৰেল ৰিৱাৰ্ড বহুত আছে এক্সট্ৰা আছে ইয়াত ইনকাম যিমানটা টিয়াৰ আপোনাৰ ওপেন থাকিব প্ৰত্যেকটো টিয়াৰতে এক্সট্ৰাকে ইনকাম পাব কিন্তু আৰু সব এইটো অৰবিট বুলি কোৱা হয় প্ৰত্যেকটো টিয়াৰত এনেকৈ অৰবিট থাকে 5 অৰবিট থাকে 62 স্পট থাকিব প্ৰত্যেকটো টিয়াৰত আৰু প্ৰত্যেকটো টিয়াৰ ইয়াত ৰিসাইকেল যেতিয়া হ'ব নহয় 930% আপুনি প্ৰফিট পায় বহুত টকা আছে ইয়াত
930% মানে যিসকলে পাৰ্চেণ্টেজ বুজি পায় তেওঁলোকে গম পাইছে আৰু অ'কে নেভিগেশ্যন আপোনাৰ টিমত যিমান ষ্ট্ৰাকচাৰ আছে চব চাব পাৰিব আপুনি নিজে নিজে ৰেফাৰেল ষ্ট্ৰাকচাৰ আপুনি কি এজন দুজন দিন দিয়া নেকি এইটো নহয় ভাই এইটো এই বিজনেছটো আপুনি এজনক দিয়ে দুজনক দিয়ে 10জনক দিয়ে 1000 দিয়ে লাখত দিয়ে আপোনাৰ বিজনেছ আপুনি ব্ৰাঞ্চ যিমান ব্ৰাঞ্চ খোলে আপোনাৰ কথা সেইটো আপুনি মালিক হয় এজ এ হ'ল আপুনি ইয়াত কাৰোবাৰ কাম কৰিছো বুলি নহয় এজনে সিমান ব্যক্তি এজনে কথা এটা কৈছিলে দেই ভালদৰে মন দি শুনিব আৰু 5 মিনিট এটা ল'ম মই তুমি যদি চাকৰি কৰিছা নহয় ভালে মন দি শুনক তুমি যদি চাকৰি কৰিছা যে তোমাৰ বিজনেছ এটা বিজনেছ তুমি কৰিছা বুলি ভাবি ল'ব লাগিব তুমি যদি কৰবাত চাকৰি কৰিছা যে তুমি এটা নিজৰ বিজনেছ কৰিছা বুলি তুমি ভাবি ল'ব লাগিব তেনেকে তুমি চাকৰি কৰিলে তুমি সাকসেস কিবা এটা হ'বা যদি তুমি বিজনেছ কৰিছা যদি তুমি কোনোবা এটা বিজনেছ কৰিছা সেই বিজনেছটো তুমি চাকৰি কৰিছো বুলি ভাবিব লাগিব মাইণ্ড আপোনালোকে বুজি পাইছে নে নাজানো মই যদি আপুনি এই বিজনেছটো যদি আপুনি বিজনেছ হিচাপে ভালকে লৈছে ইয়াত আপুনি চাকৰি কৰিছো বুলি ভাবিব লাগিব মানে টাইম টেবল শুড বি মেইনটেইন কৰি আপুনি কৰিব লাগিব তেতিয়া আপুনি সাকসেস হ'বই মই কিটো কথা ক'লো আপুনি বুজি পাইছে নে নাজানো ঠিক আছে समझदार लोगों के लिए इशारा ही काफी है नेक्स्ट টিয়াৰ শুড বি কম্পালসৰি টিয়াৰ উইল বি ভ্যালিড ফৰ 30 days 30 দিন মানে এমাহ আমি গণ্য কৰো প্ৰত্যেক মাহে আপুনি দৰমহা পাবৰ কাৰণে ইউ শুড বি মেইনটেইন 3 টিয়াৰ আপুনি তিনটা টিয়াৰ মই অলৰেডি কৈছো যে যিমান দিনৰ কাৰণে মেইনটেইন কৰে আপোনাৰ নিজৰ ওপৰত ডিপেন্ড কৰিব হয়তো প্ৰত্যেক মাহে মেইনটেইন কৰে হয়তো 2 বছৰ 1 বছৰ 3 বছৰ কাৰণে মেইনটেইন কৰি ৰাখে নিজৰ ওপৰত ডিপেন্ড কৰিব এটো শুড বি মেইনটেইন ফৰ প্ৰত্যেক মাহে দৰমহা পাবৰ কাৰণে তিনটা টিয়াৰ মেইনটেইন কৰিব লাগিব আৰু ফুল পেকেজত টিয়াৰবোৰ এনেকুৱা ধৰণৰ হয় ফুল পেকেজত যদি লয় 50 দাই আপোনাৰ টিয়াৰ কাৰণে লাগিব 50 দাই আপোনাৰ পঞ্চায়ত বা ফ'ৰ্চ কাৰণে লাগিব মানে 100 দাই ললে ৰাউণ্ড ফিগাৰ 10000 টকা পাইছো 10000 টকা যদি আপুনি ফুল পেকেজ লয় আপুনি ফ'ৰ্চ কৰি ল'ব পাৰিব নেক্সট 2 নম্বৰ টিয়াৰটো আপুনি ধৰক 20000 টকা 3 নম্বৰ টিয়াৰ ধৰক আপোনাৰ 40000 টকা 40 50 70000 টকা ভিতৰত আপুনি তিনটা টিয়াৰ ডাইৰেক্ট ফুল পেকেজ ল'ব পাৰিব এতিয়া আপুনি টিয়াৰো পাব লগতে ফ'ৰ্চ কৰি পাব মানে আৰু এইটো যে 9 নম্বৰ টিয়াৰ কিনি আছে এইটো স্ক্ৰিনশ্বট মাৰি ৰাখিব কোনো টেনচন নাই নেক্সট ডিয়াৰ ফ্ৰেণ্ডছ লেটস বিগিন উইথ আস টু বি মাল্টিমিলিয়নাৰ এণ্ড ফুলফিল ইউৰ ড্ৰিমছ আপোনাৰ যদি জীৱনবোৰ সপোনবোৰ যদি সপোন হৈ যদি ৰাখিবলৈ হয় তেতিয়াহ'লে সপোনেই চাই থাকক আপুনি যদি আপোনাৰ সপোনবোৰ বাস্তৱত যদি পৰিণত কৰিব ইচ্ছা আছে যিমান পাৰে সোনকালে আমাৰ লগত কমেণ্ট কৰক আৰু নেক্সট আমাৰ লগত আহি যাওক মই এটাই কৈছো যিসকল নৰ্মেল ব্যক্তিয়ে পৃথিৱীত জীৱনভৰ কাম কৰি যিটো টকা কমাব নোৱাৰে মই আপোনাক এবছৰ তাতকৈ বেছি ইনকাম দিবলৈ গৈ আছো এক বছৰ মাত্ৰ আমাৰ লগত কাম কৰক এবছৰত নানা কমো মই আপোনাক 1 কোটিৰ পৰা 10 কোটিৰ ভিতৰত ইনকাম দিবলৈ সক্ষম হ'মেই মই নিজে 1 crore and above অলৰেডি ইনকাম কৰিবলৈ সক্ষম হৈছো যেতিয়া ইমান কম সময়ত আমি বহুত ষ্ট্ৰাগল কৰিবলগীয়া আছে আগতে তো এতিয়া আপোনালোকে মই এটাই কৈছো যদি সিস্টেম ফলো কৰি যদি আপুনি কাম কৰে এটলিষ্ট এবছৰ মোক সময় দিয়ক এবছৰত 1 কোটিৰ পৰা 10 কোটিৰ ভিতৰত ইনকাম দিয়া দায়িত্ব মোৰ 100% গ্যাৰান্টি ওকে সো ডিয়াৰ ফ্ৰেণ্ডছ ওয়ান্স এগেইন থ্যাঙ্কস ফৰ ওয়াচিং দিস ভিডিও এন্ড যিমান কথাটো কৈতো লাভ নাই বুজি পালেতো মই এটাই কৈছো ভাই হাতখন আগবঢ়াই দিয়ক যিজন ব্যক্তি আপোনাক এই ভিডিওটো দিছে তেওঁৰ লগত ডিসকাস কৰক আৰু এটলিষ্ট আপুনি যদি কিবা জানিব বিচাৰে মোক কমেন্ট কৰক নিশ্চয় মই আপোনাক জনাবলৈ বা বুজাবলৈ চেষ্টা কৰিম সো ডিয়াৰ ফ্ৰেণ্ডছ ওয়ান্স এগেইন thanks for watching this video and please share this video to your team members as soon as possible. Rocking with metaphors we are here to force. Thank you, have a good day, bye bye.